নমস্কাৰ, মই পল্লৱ। আপোনালোক সকলোকে পুনৰবাৰ আমাৰ এই চেনেললৈ স্বাগতম জনাইছো। আপোনালোক সকলোৱে ইতিমধ্যে গম পাইছে যে যি আমাৰ আপকামিং আহিবলগীয়া 2025ৰ SSLC এক্সামিনেশ্যন, তাৰ কাৰণে আমি সম্পূৰ্ণৰূপে প্ৰস্তুতি চলাই আছো আৰু মই আপোনালোকৰ যোৱা কেইটামান দিনত জিঅ'গ্ৰাফী পাৰ্ট 2ৰ ওৱান শ্বট ৰিভিজন আপোনালোকলৈ আগবঢ়াইছিলো। ইতিমধ্যে আমাৰ জিঅ'গ্ৰাফীৰ 4টা চেপ্টাৰ 3টা চেপ্টাৰ ওৱান শ্বট ৰিভিজন কভাৰ হৈ গৈছে। লগতে কিছুমান চেপ্টাৰত আমি MCQ ডিসকাস কৰিছিলো। আই হোপ এই গোটেইখিনি আমি যিখিনি সিৰিজ আপোনালোকলৈ লৈ আহিছো সেইখিনি আপোনালোকক বহুত বেছি ভালকৈ সুবিধা প্ৰদান কৰিছে আপোনালোকৰ পঢ়াৰ ক্ষেত্ৰত। আৰু আজিও মই আপোনালোকৰ কাৰণে জিঅ'গ্ৰাফীৰ যিটো শেষৰ চেপ্টাৰ বাছি আছে, 4th চেপ্টাৰটো অসমৰ ভূগোল, জিঅ'গ্ৰাফী অফ আসাম, এই চেপ্টাৰটোৰ এটা ওৱান শ্বট ৰিভিজন লৈ আহিছো, যিটোৰ জৰিয়তে আমি গোটেই অসমৰ গোটেই ভৌগোলিক অৱস্থান, ইয়াৰ চাৰিসীমাৰ পৰা আৰম্ভ কৰি অসমৰ যি বৈশিষ্ট্য, সকলোখিনি দিশ আমি এই চেপ্টাৰটোত কভাৰ কৰিম। এটা ওৱান শ্বট কমপ্লিট ৰিভিজন হ'ব। ঠিক আছে? ওকে। গতিকে আজি আমি পঢ়িবলগীয়া চেপ্টাৰটো হ'ল অসমৰ ভূগোল, জিঅ'গ্ৰাফী অফ আসাম। ঠিক আছে? দিস ইজ চেপ্টাৰ 4, আপোনালোকৰ ভূগোলৰ চতুৰ্থ অধ্যায়টো। ওকে। এতিয়া প্ৰথম কথা, আমি আজিৰ যিটো পাঠ অসমৰ ভূগোল, এতিয়া অসমৰ ভূগোল পাঠটো পঢ়াৰ আগতেই আমি আমাৰ অসমখনৰ এই গোটেই মানচিত্ৰখন এবাৰ আপোনালোকে ভালকৈ চাই লওক। ঠিক আছে? এতিয়া অসমৰ ভূগোল পাঠটো পঢ়িবলৈ যাওঁতে আমি গোটেই অসমৰ গোটেই কথাখিনি আমি গম পাব লাগিব। অসমৰ ভৌগোলিক অৱস্থান, ইয়াৰ চাৰিসীমা, অসমৰ সীমাতে থকা যি বিদেশী ৰাষ্ট্ৰ, এইসমূহৰ কথা, তাৰ লগতে পৰৱৰ্তী সময়ত আমি পঢ়িম অসমৰ পৰিবহন ব্যৱস্থাৰ কথা, ৰেল ব্যৱস্থা, যাতায়াত, যোগাযোগ, গোটেইখিনি, তাৰ লগতে অসমৰ যি অৰ্থনৈতিক উন্নয়ন, তাত আমি কৃষিয়ে কেনেকৈ অসমৰ অৰ্থনৈতিক উন্নয়নত প্ৰভাৱ পেলাইছে, ঔদ্যোগিক কেনেকৈ অসমৰ ঔদ্যোগিক ক্ষেত্ৰত অসমখন কেনেকৈ বিকাশ হৈছে, এই গোটেইখিনি কথা এই পাঠটোৰ জৰিয়তে আমি পঢ়িম। ঠিক আছে? এতিয়া সদায় আমি পাঠটো পঢ়াৰ আগতে গোটেই পাঠটোত কি কি মেইন কি পইণ্টছ থাকিব, যিকেইটাৰ বিষয়ে আমি ভালকৈ বহুলভাৱে আলোচনা কৰিম, সেইকেইটা আপোনালোকক কৈ দিওঁ। আজিও কৈ দিছো, এই পাঠটোৰ মূল আলোচ্য বিষয়কেইটা কি কি আপোনালোকে চাওক। প্ৰথমটো হৈছে জনসংখ্যা আৰু বসতি। গতিকে এই পাঠটোৰ প্ৰথমতে আমি কি পঢ়িবলৈ পাম? জনসংখ্যাৰ কথা পঢ়িম। তাৰ লগতে গোটেই জনসংখ্যাৰ বিতৰণ, বসতি কেনেকৈ, ঘনত্ব, এই গোটেই কথাখিনি আমি গম পাম। ইয়াৰ পাছত আহি গ'ল জনগোষ্ঠীয় আৰু ভাষিক বৈচিত্ৰ্য। এতিয়া কি হৈছিলে চাওক, যে আমাৰ অসমলৈ বিভিন্ন সময়ত বিভিন্ন জাতি, জনজাতি বা ভাষিক গোষ্ঠীৰ লোকৰ আগমন ঘটিছিল। ঠিক আছে? আৰু এই গোটেই লোকসকলেই আমাৰ অসমখনক কি কৰিছিল, এতিয়াও যি আমি দেখিবলৈ পাওঁ যে অনৈক্যৰ মাজতো যি ঐক্য, যাক আমি ইউনিটি অফ ডাইভাৰ্চিটি বুলিও কওঁ, সেই বস্তুটোৰ কাৰণে আমাৰ অসমলৈ বিভিন্ন সময়ত অহা অষ্ট্ৰিকসকল, মংগোলীয়সকল, ককেশীয়সকল, ঠিক আছে, এই গোটেই আমি সম্প্ৰদায়সমূহৰ কথা পঢ়িম। তাৰ পাছত আহি গ'ল পৰিবহন ব্যৱস্থা। এই কথাটো আমি উল্লেখ কৰিছো। পৰিবহন ব্যৱস্থাত আমি জলপথৰ কথাও পঢ়িম, বিমান পথৰ কথাও পঢ়িম, আমি আমাৰ ৰাস্তা পথ, যাতায়াত, যোগাযোগ, গোটেই বস্তুখিনি আমি কভাৰ কৰিম। তাৰ পাছত আহিলে অসমৰ সম্পদ প্ৰকাৰ আৰু বৈশিষ্ট্য। সম্পদৰ প্ৰকাৰ ইতিমধ্যে আমি পঢ়ি আহিছো। ঠিক আছে? নৱীকৰণযোগ্য, অনৱীকৰণযোগ্য, জীৱীয়, অজীৱীয়, ইয়াৰ পাছত মানৱ সৃষ্ট সম্পদ, মানৱ সম্পদ, প্ৰাকৃতিক সম্পদ, এইসমূহ আমি পঢ়ি আহিছো। সেইখিনি বস্তুৱেই এই পাঠটোতো আছে, একেখিনি বস্তুৱে, খালি সেই বস্তুখিনি আমি ইয়াত অসমৰ প্ৰেক্ষাপট বা অসমৰ ক্ষেত্ৰত আমি পঢ়িম। তাৰ পাছত আহিলে প্ৰাকৃতিক সম্পদৰ সংকট। আপোনালোকৰ নিশ্চয়কৈ মনত পৰিছে, আমি যেতিয়া ভূগোলৰ দ্বিতীয় অধ্যায়টো পঢ়িছিলো, পৰিৱেশ আৰু পৰিৱেশৰ সমস্যাসমূহ, তাতো আমি পৰিৱেশৰ লৈ নামি অহা বিভিন্ন ধৰণৰ সমস্যা, গোলকীয় উষ্ণতা, প্ৰদূষণ, সেউজ গৃহ গেছৰ প্ৰভাৱ, এইসমূহ আলোচনা কৰিছিলো। গতিকে প্ৰাকৃতিক সম্পদৰ সংকটত সেই একেখিনি দিশেই আহিব। ইয়াৰ পাছতে আহিলে অসমৰ অৰ্থনীতি, কৃষি আৰু উদ্যোগ। এতিয়া আমি সকলোৱে জানো যে আমাৰ অসমৰ আটাইতকৈ, সকলো মানুহৰ ক্ষেত্ৰতে যদি চাওঁ, আমাৰ অসমৰ আটাইতকৈ প্ৰধান জীৱিকাটোৱে হৈছে কৃষি। অসম এখন কৃষি নিৰ্ভৰশীল ৰাজ্য। ঠিক আছে? গতিকে এই কৃষিয়ে অসমৰ অৰ্থনৈতিক উন্নয়নত কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিছে, সেই কথাটো আমি গম পাব লাগিব। আৰু তাৰ লগতে ঔদ্যোগিক যিটো বিকাশ, যিটো ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন,
আৰু এইখিনিতে এটা কথা আহিব অসমৰ স্থানীয় যিসমূহ কুটিৰ শিল্প সেই কুটিৰ শিল্পসমূহৰ কথাও এই অৰ্থনৈতিক দিশটোত আমি কভাৰ কৰিম তাৰ পাছত আহিলে অৰ্থনৈতিক উন্নয়নৰ সমস্যা আৰু সম্ভাৱনা যে কি কাৰণ বশতনো আমাৰ অসমখন এতিয়াও অৰ্থনৈতিকভাৱে এখন উন্নত ৰাজ্য হ'ব পৰা নাই বা ভাৰতবৰ্ষৰ আগশাৰীৰ ৰাজ্যসমূহৰ তালিকাত স্থান অন্তৰ্ভুক্ত কৰিব পৰা নাই তাৰ কাৰণসমূহ আমি বিবেচনা কৰিম ঠিক আছে এতিয়া পোনপ্ৰথমতে আমি যদি আজিৰ পাঠটোলৈ আগবাঢ়ো আমাক প্ৰথমতেই কৈছে যে অসম উত্তৰ পূব ভাৰতৰ এখন অন্যতম উল্লেখযোগ্য ৰাজ্য ঠিক আছে আমি যদি আমাৰ ভাৰতৰ গোটেই উত্তৰ পূৰ্বাঞ্চলটো চাওঁ নৰ্থ ইষ্ট য'ত ৮খনকৈ ৰাজ্য আছে এই ৮খন ৰাজ্যৰ ভিতৰতে অসমখন আটাইতকৈ এখন উল্লেখযোগ্য ৰাজ্য বুলি কৈছে আৰু অসমখনকে আমাৰ গেটৱে অফ নৰ্থ ইষ্ট বুলিও কয় উত্তৰ পূবৰ একেবাৰে সীমান্ত দুৱাৰ বুলিও আমাক কোৱা হয় গতিকে সেইকাৰণেই কৈছে অসম এখন উল্লেখযোগ্য ৰাজ্য উত্তৰ পূব ভাৰতৰ এই উত্তৰ পূব ভাৰতৰ অন্তৰ্গত অসম ৰাজ্যখন ভাৰতৰ ৭খন ৰাজ্য এতিয়া ৮খন হ'ল যিহেতু আমাৰ ছিকিমখনো এখন ৰাজ্য হৈ গ'ল আৰু দুখনকৈ বিদেশী ৰাষ্ট্ৰৰ দ্বাৰা পৰিবেষ্টিত হৈ আছে বুলি কৈছে ইয়াত মূলতঃ দুখন বিদেশী ৰাষ্ট্ৰ মানে এখন ভূটান আৰু দ্বিতীয়খন বাংলাদেশ দুখন ৰাষ্ট্ৰৰ কথা কৈছে এই ৰাজ্যখনৰ এতিয়া এইটো আমাক এটা চমু আভাস দিলে যে উত্তৰ পূৰ্বাঞ্চলৰ এখন আগশাৰীৰ ৰাজ্য অসম আৰু অসমখন ইয়াত ৭খন গৈছে ৭খন ৰাজ্য আৰু দুখন বিদেশী ৰাষ্ট্ৰ আগুৰি আছে তাৰ পাছতে আমাক ক'লে অসমৰ চাৰিসীমাটো এতিয়া আপোনালোক সকলোৱে অসমৰ চাৰিসীমাটো মন দিয়ক যে এই ৰাজ্যখনৰ উত্তৰে কি আছে বুলি কৈছে অৰুণাচল প্ৰদেশ আৰু বিদেশী ৰাষ্ট্ৰ ভূটান ঠিক আছে অসমৰ একেবাৰে ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটান উত্তৰে কি আছে অৰুণাচল প্ৰদেশখন আছে আৰু ভূটানখন আছে তাৰ পাছত দক্ষিণে আছে মিজোৰাম আৰু মেঘালয় মই আপোনালোকক এটা বস্তু দেখাইছিলো সদায় আমি মেপত দিশ কেনেকৈ নিৰ্ণয় কৰো এনেকৈ যদি আমি চাওঁ এপিনে উত্তৰ দক্ষিণ পূব পশ্চিম ঠিক আছে আমি এনেকৈ চাওঁ গতিকে উত্তৰে আমি গম পালো অৰুণাচল প্ৰদেশ আৰু ভূটান দক্ষিণে আছে মিজোৰাম আৰু মেঘালয় পূবে আছে অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ ঠিক আছে আৰু পশ্চিমে আছে পশ্চিম বংগ ত্ৰিপুৰা আৰু বিদেশী ৰাষ্ট্ৰ বাংলাদেশ গতিকে অসমৰ দুখন বিদেশী ৰাষ্ট্ৰ পালো এখন ভূটান আৰু এখন বাংলাদেশ অসমৰ একেবাৰে দাঁতিকাষৰীয়াত থকা বাকি উত্তৰ দক্ষিণে মিজোৰাম মেঘালয় পূবে অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ পশ্চিমে পশ্চিম বংগ ত্ৰিপুৰা আৰু লগতে বাংলাদেশখনো আছে উত্তৰে অৰুণাচল প্ৰদেশ আৰু ভূটান আছে ঠিক আছে ওকে এতিয়া এইখিনিলৈকে আমি গম পালো অসমৰ চাৰিসীমাটোৰ কথা আমি পঢ়িলো উল্লেখযোগ্য যে আমাৰ অসম ৰাজ্যখন ইয়াৰ পশ্চিম দিশত প্ৰায় 50 কিলোমিটাৰ প্ৰস্থৰ ঠেক ভূখণ্ডৰ দ্বাৰা পশ্চিম বংগৰ সৈতে ভাৰতৰ ভূখণ্ডৰ লগত সংলগ্ন হৈ আছে এতিয়া আপোনালোকে আমাৰ ভাৰতবৰ্ষৰ মানচিত্ৰখনলৈ যেতিয়াই মন কৰিব এইখন আমাৰ অসম আৰু অসমখনৰ লগতে উত্তৰ পূৰ্বাঞ্চলখন আছে এই অসমৰ এটা অংশ কিমান কৈছে 50 কিলোমিটাৰ ঠিক আছে 50 কিলোমিটাৰ প্ৰস্থৰ এটা ঠেক ভূখণ্ডৰ দ্বাৰা এইখিনিৰ সৈতে পশ্চিম বংগৰ সৈতে সংলগ্ন হৈ আছে বুলি কৈছে ৱেষ্ট বেংগলৰ সৈতে ঠিক আছে অৰ্থাৎ ভাৰতৰ লগতে সমগ্ৰ উত্তৰ পূব অঞ্চলটো অসমৰ ভূখণ্ডৰ দ্বাৰা সংযোগ হৈছে আৰু এনে অৰ্থতে অসমক উত্তৰ পূব ভাৰতৰ দুৱাৰমুখ বুলি কোৱা হয় এটোকে আমি ইংলিছত গেটৱে অফ নৰ্থ ইষ্ট বুলি কওঁ ঠিক আছে বহুত এটা ইম্পৰ্টেন্ট কুৱেশ্যন আপোনালোকৰ এক্সামত এমচিকিউ পইণ্ট অফ ভিউৰ পৰা আহে যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশ দুৱাৰ বা দুৱাৰমুখ বুলি আমি কোনখন ৰাজ্যক জানো সেইখনৰ উত্তৰটো হৈছে অসম কাৰণ মূলতঃ অসমৰ যি কৈছে 50 কিলোমিটাৰ প্ৰস্থৰ ঠেক ভূখণ্ডৰ সৈতে পশ্চিম বংগৰ সৈতে গোটেই ভাৰতবৰ্ষখনক সংলগ্ন কৰিছে সেইকাৰণে অসমখনক গেটৱে অফ নৰ্থ ইষ্ট বুলি কয় এতিয়া আহি গ'ল এইটো হৈ গ'ল অসমৰ ভৌগোলিক অৱস্থিতি ঠিক আছে যে অসমৰ অৱস্থিতি 24 ডিগ্ৰী 09 উত্তৰ অক্ষাংশৰ পৰা 27 ডিগ্ৰী 57 উত্তৰ অক্ষাংশলৈ আৰু 89 ডিগ্ৰী 42 পূব দ্ৰাঘিমাংশৰ পৰা 96 ডিগ্ৰী 01 পূব দ্ৰাঘিমাংশলৈকে বিস্তৃত হৈ আছে ঠিক আছে এইটো আপোনালোকে মন কৰিব মই আপোনালোকক যোৱা ক্লাছটোত যেতিয়া পৃথিৱীৰ ভূগোল পঢ়াইছিলো তাতো মহাদেশসমূহৰ ভৌগোলিক অৱস্থিতিৰ কথা কৈছিলো ঠিক তেনেকৈ এইটো হৈ গ'ল অসমৰ ভৌগোলিক অৱস্থিতি ঠিক আছে ওকে এতিয়া
ইয়াৰ পাছত চাওক অসমে ভাৰতবৰ্ষৰ যি মুঠ মাটিকালি সেই মাটিকালিৰ 2.4% 2.4%, ঠিক আছে, 2.4% অৰ্থাৎ প্ৰায় ৭৮,৪38 বৰ্গ কিলোমিটাৰ মাটিকালি সামৰি লৈছে বুলি কৈছে। কি বুলি কৈছে যে আমাৰ অসমখনে গোটেই ভাৰতবৰ্ষৰ ভূখণ্ডৰ 2.4% অৰ্থাৎ ৭৮,৪38 78,438 কিলোমিটাৰ স্কয়াৰ বৰ্গ কিলোমিটাৰ সামৰি লৈছে। অৰ্থাৎ এই যিটো আমাক ইয়াত ডাটা দিছে এইটো কিহৰ অনুসৰি 2011 বৰ্ষৰ যি লোকপ্ৰিয়ল হৈছিল, ঠিক আছে, 2011 বৰ্ষৰ লোকপ্ৰিয়ল বা সেন্সেক্স অনুসৰি এই তথ্যটো আমি পাইছো যে অসমৰ মুঠ মাটিকালি ৭৮,৪38 বৰ্গ কিলোমিটাৰ। এতিয়া তাৰ পাছতে সেই একেই 2001 আৰু 11 চনৰ হোৱা লোকপ্ৰিয়লৰ মতে আমাৰ অসমৰ কিছুমান তথ্য ইয়াত আমাক প্ৰকাশ কৰিছে। প্ৰথম তথ্যটো কৈছে যে 2001 বৰ্ষত অসমৰ শিক্ষিত হাৰ কিমান আছিলে 63.25%, 63.25%। কিন্তু পাছত 2011 বৰ্ষত যেতিয়া পুনৰবাৰ অসমত লোকপ্ৰিয়ল হয় 10 বছৰৰ পাছত অসমৰ শিক্ষিত হাৰ কিমান হৈ গৈ 72.19%, অৰ্থাৎ বৃদ্ধি হয়। ঠিক তেনেকৈ আমি যদি অসমৰ লিংগ অনুপাত যিটো সেক্স ৰেচিঅ আছে সেই লিংগ অনুপাতটো চাওঁ প্ৰতি 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা তেতিয়াহলে কিমান বুলি কৈছে 2001 চনত আছিলে 935 কিন্তু 2011 চনলৈ ই 958 লৈ বৃদ্ধি পায়। ঠিক আছে, ঠিক তেনেকৈ গাঁৱলীয়া জনসংখ্যা আছে 87.10, ই 85.90 লৈ বৃদ্ধি হয়। নগৰীয়া জনসংখ্যাও বৃদ্ধি হয় 12.90 পৰা 14.09। দেখিছে গাঁৱলীয়া জনসংখ্যা কমিছে, ঠিক আছে, মানে গাঁৱৰ পৰা মানুহ নগৰলৈ শিফ্ট হৈছে, সেইকাৰণে গাঁৱৰ মানুহৰ জনসংখ্যা কমিছে আৰু তাৰ পৰিৱৰ্তে কি হৈছে নগৰৰ মানুহৰ জনসংখ্যা বাঢ়িছে। 2001 চনত গাঁৱত বাস কৰা মানুহৰ সংখ্যা আছিল 87.10%, কিন্তু ই 2011 বৰ্ষত 85% মানে 2% হ্ৰাস পায়। ঠিক তাৰ বিপৰীতে যি নগৰীয়া জনসংখ্যা আছিল সি আছিলে 12.90% 2001 চনত, কিন্তু ই কিমানলৈ বৃদ্ধি পায় 14.09%। অনুসূচিত জাতিৰ সংখ্যা যদি আমি শতাংশত চাওঁ 7.40 পৰা 7.15লৈ ই হ্ৰাস পাইছে। অনুসূচিত জনজাতিৰ সংখ্যা আমি চাওঁ, ইয়াৰ জাতিৰ সংখ্যা চালো, এটা জনজাতিৰ সংখ্যা যদি চাওঁ 12.41 পৰা 12.45লৈ বৃদ্ধি পাইছে। অৰ্থাৎ অনুসূচিত জাতিৰ সংখ্যা কি হৈছে হ্ৰাস পাইছে কিন্তু অনুসূচিত জনজাতিৰ সংখ্যা বৃদ্ধি পাইছে। গতিকে এইখিনি তথ্য ইয়াৰে কিন্তু এটা দুটা কুৱেশ্যন আপোনালোকৰ 1 মাৰ্কৰ প্ৰশ্ন বা এটা MCQত আপোনালোকে দেখিব পাৰে, সেইকাৰণে মই এইখিনি আপোনালোকক বুজাই দিছো। ওকে, ইয়াৰ পাছত আকৌ আহিলে এতিয়া অসমৰ নগৰসমূহৰ কথা, কাৰণ আমি পাঠটোৰ আৰম্ভণিতে কি কৈছিলো যে পোনপ্ৰথমতে আমি অসমৰ ভূগোল পাঠটোত যেতিয়া পঢ়িম আমি জনসংখ্যাৰ কথা পঢ়িম, জনসংখ্যাৰ বিতৰণৰ কথা পঢ়িম আৰু জনসংখ্যাৰ ঘনত্বৰ কথাও পঢ়িম। এতিয়া ইতিমধ্যে ইয়ালৈকে আমি কি গম পালো অসমৰ মাটিকালিৰ কথা গম পালো, ঠিক আছে, তাৰ লগতে আমি কি পঢ়ি আহিলো অসমৰ গোটেই জনসংখ্যাৰ শতাংশৰ কথা পঢ়িলো, ঠিক আছে, শিক্ষিত মানুহৰ সংখ্যা কেনেকৈ বৃদ্ধি পাইছে, আমি লিংগ অনুপাত পঢ়িলো, গাঁৱলীয়া মানুহৰ সংখ্যা, নগৰীয়া মানুহৰ সংখ্যা, এইখিনি কথা আমি পঢ়ি আহিলো। ইয়াৰ পাছত আমাৰ কি বুলি কৈছে অসমৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ নগৰসমূহৰ সংখ্যাটো আমি মন কৰো, এইটো একেই 2011 চনত হোৱা যি লোকপ্ৰিয়ল সেই লোকপ্ৰিয়লৰ তথ্য অনুসৰি এইখিনি ডাটা আমাক প্ৰভাইড কৰিছে। এতিয়া প্ৰথম যি 7খন জিলা দেখিছে, ঠিক আছে, ক্ৰমিকভাৱে যি গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যোৰহাট, নগাঁও, তিনচুকীয়া, তেজপুৰ, এইকেইখনক কি বুলি কোৱা হৈছে প্ৰথম শ্ৰেণীৰ নগৰ বুলি কোৱা হৈছে। ঠিক আছে, কি বুলি কোৱা হৈছে প্ৰথম শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে আৰু বাকী যিকেইখন থাকিলে অতিৰিক্ত কেইখনক দ্বিতীয়, ঠিক আছে, দ্বিতীয় শ্ৰেণীৰ নগৰ বুলি কৈছে। দ্বিতীয় শ্ৰেণী। ক্লিয়াৰ হল, সকলোৱে বুজি পাইছে? ইয়াত চাওক
গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যোৰহাট, নগাঁও, তিনচুকীয়া, তেজপুৰ এইখিনিলৈকে এই 7খন প্ৰথম শ্ৰেণীৰ নগৰৰ অন্তৰ্ভুক্ত হৈছে আৰু জনসংখ্যা দিয়া হৈছে। ঠিক আছে, এইটো আপোনালোকে নিজেই পঢ়ি ল'ব। ইয়াৰ পাছত বাকী যিকেইখন থাকি গ'ল ধুবুৰী, ডিফু, উত্তৰ লখিমপুৰ, কৰিমগঞ্জ, শিৱসাগৰ, গোৱালপাৰা এইখিনি জনসংখ্যাৰ ক্ষেত্ৰত আমি ক'ব পাৰো প্ৰথম শ্ৰেণীৰ নগৰতকৈ এই জিলাকেইখনৰ জনসংখ্যা কম, সেইকাৰণে এই জিলাকেইখনক দ্বিতীয় শ্ৰেণীৰ নগৰত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াত আমাক এটা কথা উল্লেখ কৰি দিছে যে লোকপিয়লৰ তথ্য মতে 2011 চনৰ যি চেনচাছ হৈছিলে সেই লোকপিয়লৰ তথ্য মতে 1 লাখ বা তাতোধিক জনসংখ্যাৰ নগৰকহে প্ৰথম শ্ৰেণীৰ নগৰ আৰু 50,000ৰ পৰা 1 লাখৰ তলৰ জনসংখ্যাক দ্বিতীয় শ্ৰেণীৰ নগৰ বুলি ধৰা হ'ব। কি বুলি ক'লে যে যদি কোনো এখন নগৰৰ জনসংখ্যা 1 লাখতকৈ অধিক হয়, ঠিক আছে, তেতিয়াহ'লেহে সেই নগৰখনক প্ৰথম শ্ৰেণীৰ নগৰ বুলি ক'ব। আৰু যদি নগৰখনৰ জনসংখ্যা 50,000 to 1 লাখৰ এই মাজত হয়, 50,000ৰ পৰা 1 লাখৰ ভিতৰত হয়, তেতিয়াহ'লে সেই নগৰখনক দ্বিতীয় শ্ৰেণীৰ নগৰত অন্তৰ্ভুক্ত কৰা হৈছে। ক্লিয়াৰ? অ'কে, ঠিক আছে। তাৰ পাছত আমি চাওঁ অসমৰ জনসংখ্যা বৃদ্ধিৰ ধাৰা। এইটো প্ৰায় 110 বছৰ মানৰ আমাক এটা গোটেই ডাটা আমাক প্ৰভাইড কৰিছে ফ্ৰম 1901 চনৰ পৰা 2011 চনলৈকে। ঠিক আছে, এতিয়া আপোনালোকে চাওক, এইখিনি মই বিশেষ পঢ়াই নাথাকো, কিন্তু 2011 চনত যেতিয়া শেষবাৰৰ কাৰণে লোকপিয়ল হৈছিল, ইয়াৰ পাছত 2021তো এতিয়া এইবাৰ কভিড অহাৰ কাৰণে লোকপিয়ল নহ'লে, সেইটো আমি সকলোৱে গম পাওঁ। 2011 চনত যেতিয়া লোকপিয়ল হৈছিল, সেই লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান কৈছে? প্ৰায় 3,12,05,577। ঠিক আছে, ভাৰতৰ জনসংখ্যাৰ 2.4 পঢ়িছিলো আমি, বা 2.58। ক্লিয়াৰ? জনসংখ্যাৰ দশকীয় বৃদ্ধিৰ হাৰ, জনসংখ্যাৰ ঘনত্ব এইখিনিও আমাৰ ইয়াত মেনশ্যন আছে। ক্লিয়াৰ? অ'কে, ইয়াৰ পাছত এইটো আমাক এটা ষ্টেটিষ্টিক্স ডাটা দি দিছে, কেনেকৈ আপোনালোকে যদি মন কৰে জনসংখ্যাৰ গ্ৰাফডাল, যিডাল জনসংখ্যা বৃদ্ধিৰ ধাৰা, এইডাল বাঢ়ি গৈছে। এই ওপৰডাল হৈছে ভাৰতৰ, ঠিক আছে, ভাৰতৰ জনসংখ্যা, আৰু দ্বিতীয়ডাল হৈছে অসমৰ জনসংখ্যা। চব কেনেকৈ বৃদ্ধি হৈছে এইখিনি কথা আপোনালোকে গম পাব। ক্লিয়াৰ? অ'কে, ঠিক আছে। এতিয়া আমি এইখিনিলৈকে কি বুজিলো? প্ৰথম আমি বুজিলো যে অসমৰ যি আমাৰ অসমৰ ভৌগোলিক অৱস্থিতিৰ কথা আমি পঢ়িলো, অসমৰ চাৰিসীমাৰ কথা পঢ়িলো, অসমৰ একেবাৰে সীমাতে থকা দুখনকৈ বিদেশী ৰাষ্ট্ৰ আমি ভূটান আৰু বাংলাদেশ গম পালো। ঠিক আছে, তাৰ পাছতে আমি অসমৰ জনসংখ্যাৰ কথা পঢ়িলো। 2011 চনৰ লোকপিয়ল অনুসৰি জনসংখ্যাৰ বিতৰণসমূহ প্ৰথম শ্ৰেণীৰ নগৰ, দ্বিতীয় শ্ৰেণীৰ নগৰ, এই ভাগ বতৰা সমূহৰ কথা আমি এতিয়ালৈকে আলোচনা কৰিলো। ক্লিয়াৰ? এইখিনিলৈকে আমি আলোচনা কৰিলো। ঠিক আছে, এতিয়া জনসংখ্যাৰ বিতৰণৰ কথা আমি অলপ পঢ়িব লাগিব। আপোনালোকে মন কৰক যে জনসংখ্যা বৃদ্ধিৰ লগত আন এটা মন কৰিবলগীয়া বিষয় হৈছে জনসংখ্যাৰ বিতৰণ। ঠিক আছে, যে যিমানেই জনসংখ্যাৰ বৃদ্ধি পাইছে, ঠিক আছে, পপুলেশ্যনটো এক্সপ্ল'ড হৈ আছে, মানুহৰ সংখ্যা বাঢ়ি গৈ আছে। আমি দেখিলোৱে যে 2011 চনত 1901 চনত কিমান জনসংখ্যা বৃদ্ধি হৈছিল। চাওকচোন, যেতিয়া 1901 চন, তেতিয়া লোকপিয়লত অসমৰ জনসংখ্যা আছিল প্ৰায় 32 লাখ 1901 চনত, কিন্তু ই 2011 চনত 3 কোটি হ'লগৈ। গতিকে কিমান আমি ক'ব পাৰো উচ্চ হাৰত জনসংখ্যাৰ বৃদ্ধি হৈছে। ঠিক আছে, গতিকে সেই বিষয়টোৰ লগতে এটা মন কৰিবলগীয়া বিষয় হৈছে এই জনসংখ্যাৰ বিতৰণ। ঠিক আছে, অসমৰ জনসংখ্যাৰ বিতৰণ লক্ষ্য কৰিলে দেখা যায় যে ৰাজ্যখনৰ সকলো অঞ্চল সকলো অঞ্চলতে জনবসতি সমান নহয়। এইটো যিটো আমি পপুলেশ্যনৰ ডেনচিটি বুলি কওঁ, জনসংখ্যাৰ ঘনত্বটো সকলো ঠাইতে সমান নহয়। কোনো এখন ঠাইত জনসংখ্যাৰ ঘনত্ব অধিক হ'ব পাৰে, কোনো এখন ঠাইত জনসংখ্যাৰ ঘনত্ব তাতকৈ হ্ৰাস হ'ব পাৰে। ঠিক আছে, আৰু সেইটোৱে কৈছে যে জনসংখ্যাৰ জনবসতি আৰু জনসংখ্যাৰ বিতৰণটো সমান নহয়। ভাৰতৰ লোকপিয়লৰ তথ্য মতে 20 শতিকাৰ আৰম্ভণিতে 1901 চনত যেতিয়া ভাৰতবৰ্ষত পোনপ্ৰথমবাৰৰ কাৰণে লোকপিয়ল হৈছিল, সেই সময়ত অসমৰ জনসংখ্যাৰ ঘনত্ব আছিল প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ 42 জন। এতিয়া এই বস্তুটোৱে আমাক কি বুজায়? প্ৰতি বৰ্গ কিলোমিটাৰত 42 জন।
তাৰ অৰ্থ হৈছে 1 কিলোমিটাৰত অসমত কিমানজন মানুহে বাস কৰে গড়ে 42 জন মানুহে ঠিক আছে এইটোকে কোৱা হয় জনসংখ্যাৰ ঘনত্ব কিন্তু সময়ৰ লগে লগে এই জনসংখ্যাৰ বৃদ্ধিৰ ফলত লাহে লাহে যিমানে জনসংখ্যা বৃদ্ধি হৈ আছে সেই অনুপাতে জনসংখ্যা বৃদ্ধি হৈ গৈ আছে আৰু তাৰ লগে লগে কি হ'ল জনসংখ্যাৰ ঘনত্বও বৃদ্ধি হ'বলৈ ধৰিলে ঠিক আছে হেতুকে কৈছে 1941 চনত জনসংখ্যাৰ ঘনত্ব 1901 চনৰ তুলনাত দুগুণে বৃদ্ধি পালে বুলি কৈছে ঠিক আছে প্ৰতি বৰ্গ কিলোমিটাৰত 85 জন হ'লগৈ 1901 চনত 42 জন আছিলে কিন্তু 1941 চনত হ'লগৈ 85 জন স্বাধীনোত্তৰ ঠিক পাছতেই অৰ্থাৎ 1951 চনত অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 102 জনলৈ বৃদ্ধি পালে 1991 চনত হ'লগৈ 286 আৰু 2001 চনত 340 আৰু 2011 চনত 398 হ'লগৈ অৰ্থাৎ জনসংখ্যাৰ ঘনত্ব আমি কি বুজি পাইছো 1901 চনত যদি আমি চাওঁ অসমৰ জনসংখ্যাৰ ঘনত্ব আছিল প্ৰতি বৰ্গ কিলোমিটাৰত 42 জন কিন্তু সেই জনসংখ্যাৰ ঘনত্ব কাৰণ 32 লাখৰ পৰা 3 কোটিলৈ যেতিয়া অসমৰ জনসংখ্যা বৃদ্ধি হৈছে সেই অনুপাতে অসমৰ জনসংখ্যাৰ ঘনত্বও কি হয় প্ৰতি বৰ্গ কিলোমিটাৰত গড়ে 42 জনৰ পৰা প্ৰতি বৰ্গ কিলোমিটাৰত 398 জন হৈ গৈ 2011 চনৰ লোকপ্ৰিয় অনুসৰি ঠিক আছে ইয়াৰ পাছত এতিয়া আপোনালোকে চাওক ব্ৰহ্মপুত্ৰ উপত্যকা এতিয়া তাৰ আগত এটা বস্তু মন কৰক এইখন যদি আমি আমাৰ অসমৰ এখন মানচিত্ৰ ঠিক আছে এইখিনিক আমি মূলত উজনি অসম বুলি জানো এইখিনিক আমি উজনি অসম বুলি কওঁ বা আপাৰ আসাম ঠিক আছে তাৰ পাছত আহিলে এইখিনি অংশ এইখিনিক আমি সাধাৰণতে কি বুলি কওঁ নামনি অসম বা লোৱাৰ আসাম বুলি কওঁ ঠিক আছে এইখিনি আমি মেইন তাৰ পাছত এইখিনিক কোৱা হয় আমি ক'ব পাৰো বৰাক উপত্যকা বা বৰাক ভেলী বুলি কোৱা হয় এই অংশখিনি ঠিক আছে আৰু এইখিনি একেবাৰে মিডল এজ অফ আসাম একেবাৰে মধ্য অংশ এইখিনিক আমি কি কওঁ মধ্য অংশ বুলি কওঁ আৰু এইখিনি অলপ উচ্চ মধ্য অংশ বা আমি আপাৰ মিডল বুলি কওঁ ঠিক আছে আপাৰ আসাম লোৱাৰ আসাম মিডল আপাৰ মিডল আৰু এইখিনি বৰাক ভেলী এনেকৈ ভাগ কৰা হৈছে ঠিক আছে ওকে এতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমতল ভূমি সাৰুৱা মাটি সুচল কৃষি কাৰ্য আৰু যাতায়াত ব্যৱস্থাৰ বাবে তাত জনবসতি ঘন আমি সাধাৰণতে এই বস্তুটো দেখা পাওঁ যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনবসতি যথেষ্ট ঘন ইয়াৰ মূল কাৰণটোৱে কি হয় ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথমটো সমতল ভূমি প্ৰথম কাৰণ দ্বিতীয় কাৰণটো হৈছে যে এই সমতল ভূমি হোৱাৰ বাবে কি হয় ইয়াত যাতায়াত যোগাযোগ ব্যৱস্থা সুচল হয় যাতায়াত যোগাযোগ ব্যৱস্থা সুচল হোৱাৰ কাৰণে সকলো দিশ বেপাৰ বাণিজ্য হওক শিক্ষা চিকিৎসা সকলো দিশৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকা আগবঢ়া আৰু তাৰ কাৰণে ইয়াত জনবসতি ঘন হোৱা আমি দেখিবলৈ পাওঁ ঠিক আছে সেয়েহে ব্ৰহ্মপুত্ৰ উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ টোটেল পপুলেশ্যনৰ 85% 85% লোকে বসবাস কৰে বুলি আমাক কৈছে ইয়াত জনসংখ্যাৰ ঘনত্ব 2001 চনত প্ৰতি বৰ্গ কিলোমিটাৰত 403 জন আৰু 2011 চনত 470 জনলৈ বৃদ্ধি হৈছিল অসমৰ জনসংখ্যাৰ ঘনত্ব 2011 চনত 398 পালেগৈ কিন্তু অকল যদি আমি ব্ৰহ্মপুত্ৰ উপত্যকাটোক চাওঁ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ঘনত্বৰ ক্ষেত্ৰত 2001 চনত ই 403 আছিলে কিন্তু 2011 চনত ই 470 জনলৈ বৃদ্ধি পালে আৰু এটা আপোনালোকে মন ৰাখিবলগীয়া কথা যে অসমৰ মুঠ জনসংখ্যাৰ 85% জনসংখ্যাই ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰে ইম্পৰ্টেণ্ট ঠিক আছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভিতৰতে আকৌ ইয়াৰ উজনি অংশত উপত্যকাটোৰ মুঠ জনসংখ্যাৰ প্ৰায় 21% লোকে বাস কৰে বুলি কৈছে অৰ্থাৎ এই অংশখিনি উজনি অংশত কিমান কৈছে 21% 21% লোকে বাস কৰে বুলি কৈছে ঠিক আছে আৰু 2011 চনৰ তথ্য মতে জনসংখ্যাৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰ 305 জন আনহাতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ অঞ্চলত উপত্যকাটোৰ মুঠ জনসংখ্যাৰ প্ৰায় 27% লোকে বাস কৰে 2011 চনত এই অঞ্চলত জনসংখ্যাৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰ 595 জন ইমানখিনি আপোনালোকে মনত ৰাখিব নালাগে
মূলত মনত ৰাখিবলগীয়া কথাটো হৈছে জনসংখ্যাৰ ঘনত্বটো 2011 চনৰ তথ্য অনুসৰি এইটো মনত ৰাখিব। দ্বিতীয়তে এই জনসংখ্যাৰ টোটেল পপুলেশ্যনৰ কিমান পাৰ্চেণ্ট কিমান শতাংশ লোকে ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰে এইটো কথা মনত ৰাখিব। এইকেইটা ইম্পৰ্টেণ্ট। ঠিক আছে, অ'কে। ক্লিয়াৰ। ইয়াৰ পাছত আহি গ'ল জনসংখ্যা বৃদ্ধিৰ কাৰণ। এতিয়া জনসংখ্যা বিভিন্ন কাৰণত বৃদ্ধি হ'ব পাৰে, হয় নহয়? জনসংখ্যা বৃদ্ধিৰ কাৰণ মূলতঃ দুটা হ'ব পাৰে। এটা হৈ গ'ল প্ৰাকৃতিকভাৱে জনসংখ্যা বৃদ্ধি হ'ব পাৰে, আৰু দ্বিতীয়তে মানৱ সৃষ্ট কাৰণতো জনসংখ্যাৰ বৃদ্ধি হ'ব পাৰে। এতিয়া আমাক কি কৈছে আমি চাওঁ যে অসমত উচ্চ হাৰত যি আমি জনসংখ্যা বৃদ্ধি হোৱা দেখিবলৈ পাইছো, এই যিটো আমি যদি চাওঁ 2013 চনৰ পৰা 2023 চনলৈকে কি হৈছে চাওক, অসমৰ জনসংখ্যা ওপৰলৈহে গৈ আছে, তললৈ অহাই নাই। মানে ইয়াৰ পৰা আমি গ্ৰাফটোৰ পৰাই বুজিব পাৰো যে পপুলেশ্যন অফ আছাম জনসংখ্যা বৃদ্ধি হৈ আছে, কিন্তু বৃদ্ধিৰ পৰিৱৰ্তে হ্ৰাস হোৱা আমি দেখিবলৈ পোৱা নাই। অসমত উচ্চ হাৰত হোৱা জনসংখ্যাৰ বৃদ্ধিৰ কাৰণ হৈছে মূলতঃ দুটা কাৰণক আমি প্ৰধানকৈ পঢ়িছো। এটা হৈছে প্ৰাকৃতিক বৃদ্ধি, যিটো আমি ইতিমধ্যে উল্লেখ কৰিলো, আৰু দ্বিতীয়টো হৈছে বাহিৰৰ ৰাজ্যৰ পৰা ৰাজ্যখনলৈ হোৱা যি জনপ্ৰব্ৰজন, যাক আমি মাইগ্ৰেশ্যন বুলি কওঁ। চাওক, জনপ্ৰব্ৰজন মানে কি? প্ৰথম আমি বুজিব লাগিব যে প্ৰব্ৰজন মানে কি, মাইগ্ৰেশ্যন মানে কি। চ' কি হয়, এজন মানুহ, ঠিক আছে, চাপোজ এজন মানুহ, ঠিক আছে, এই মানুহজন এইখন ঠাইত বাস কৰে, এইখন এখন ঠাই, সেই ঠাইখনত এই মানুহজন বাস কৰে। এতিয়া বিভিন্ন কাৰণত হ'ব পাৰে, তেওঁ হয়তো কিবা কৰ্ম সংস্থাপন বা বিভিন্ন কাৰণত সেই মানুহজন এইখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ নিজৰ বসতি স্থানান্তৰ কৰিলে, ঠিক আছে। তেতিয়াই সেইটো সাধাৰণ অৰ্থত আমি কি বুলি কওঁ, যে মানুহজনৰ প্ৰব্ৰজন হ'ল। এইখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ হ'ব পাৰে। এতিয়া প্ৰব্ৰজন ৰাজ্যৰ ভিতৰতো হ'ব পাৰে, দেশৰ ভিতৰতো হ'ব পাৰে, বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰব্ৰজন হ'ব পাৰে। এতিয়া আমাৰ অসমৰ ক্ষেত্ৰত কি হৈছে, এই বহিৰাজ্যৰ পৰা হোৱা যি প্ৰব্ৰজন, এই প্ৰব্ৰজনৰ কাৰণেই মূলতঃ অসমৰ মূল জনসংখ্যা বৃদ্ধি হৈছে। তাৰ ক্ষেত্ৰত আমি যি বহিৰাগত অবৈধভাৱে প্ৰৱেশ কৰা যিখিনি বাংলাদেশী সমস্যা, সেই সমস্যাখিনিৰ কথাও আমি খুব আলোচনা কৰি থাকো, খুব পাতি থকা আপোনালোকেও নিশ্চয়কৈ শুনিছে। গতিকে সেইসমূহ কাৰণবশতঃ মূলতঃ অসমৰ জনসংখ্যা বৃদ্ধি হৈছে। জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি দৰাচলতে জন্ম আৰু মৃত্যুৰ হাৰৰ ওপৰত নিৰ্ভৰশীল। এতিয়া এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা যে অসমত যিটো হাৰত জন্ম হোৱা শিশুৰ সংখ্যা বাঢ়িছে, কিন্তু সেই অনুপাতে মৃত্যু হোৱা মানুহৰ সংখ্যা নাই। অৰ্থাৎ জন্মৰ হাৰ বৃদ্ধি হৈছে, কিন্তু সেই অনুপাতে মৃত্যুৰ হাৰ বৃদ্ধি হোৱা নাই। বুজি পাইছে? ইয়াৰ মূল কাৰণটো কি? বৰ্তমান সময়ত উন্নত চিকিৎসা ব্যৱস্থা। ইমানেই বিজ্ঞান প্ৰযুক্তিবিদ্যা উন্নতিৰ ফলত কি হৈছে, অসম বুলিয়ে নহয়, সকলো ঠাইৰে চিকিৎসা ব্যৱস্থা উন্নতি হৈছে। যাৰ ফলস্বৰূপে কি হৈছে, আমি বৰ্তমান সময়ত আমাৰ বহুত এনেকুৱা দুৰ্যোগ্য ৰোগৰো আমি কি কৰিব পাৰিছো, কিছুমান ট্ৰিটমেণ্ট আমি আৱিষ্কাৰ কৰি লৈছো। গতিকে এই কাৰণে কি হৈছে, জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ মাজত পাৰ্থক্য আমি দেখিবলৈ পাইছো। অসমৰ জনসংখ্যাৰ জন্ম আৰু মৃত্যুৰ হাৰ ভাৰতৰ গড় হাৰৰ মাজত বেছি পাৰ্থক্য নাই বুলি আমাক ইয়াত কৈছে। ইয়াৰ অৰ্থ এইটোৱেই যে অসমৰ জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধিৰ ফলত ৰাজ্যখনত যি হাৰত জনসংখ্যা বাঢ়িছে, বুজি পাইছে, প্ৰাকৃতিক বৃদ্ধি মানে জন্ম আৰু মৃত্যুৰ হাৰৰ বাবে যি অসমৰ জনসংখ্যা বৃদ্ধি হৈছে, সেই প্ৰায় একেই হাৰতেই ভাৰতৰ জনসংখ্যাও বৃদ্ধি হৈছে। গতিকে প্ৰাকৃতিক বৃদ্ধিক অসমৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ হিচাপে আমি দৰ্শাব নোৱাৰো। আমি কি ক'ব লাগিব, যে জনপ্ৰব্ৰজনে অসমৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ হিচাপে চিহ্নিত হৈছে। ঠিক আছে, গতিকে অসমৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ কি বুলি যদি প্ৰশ্ন আহে, প্ৰথমতে আমি জনপ্ৰব্ৰজনৰ কথা উল্লেখ কৰিম। ঠিক আছে, যি বহিৰাগত, আমি ক'ব পাৰো অবৈধভাৱে বা বহিৰাগত হোৱা প্ৰব্ৰজনসমূহ। ইয়াৰ পাছত আহিলে জনগোষ্ঠীয় আৰু ভাষিক বৈচিত্ৰ্যসমূহৰ কথা। এই কথাটো মই আপোনালোকৰ ক্লাছটোৰ আৰম্ভণিতে আজি আলোচনা কৰি লৈছিলো, যে সময়ে সময়ে অসমলৈ বিভিন্ন ভাষা ভাষী সাম্প্ৰদায়িক লোকৰ আগমন ঘটিছে, আৰু সেই সকলো লোকেৰে আমাৰ অসমখন কি হৈছে,
আমি অনৈক্যৰ মাজত ঐক্য থাকো এতিয়াও যদি আমি আমাৰ অসমৰ প্ৰেক্ষাপটত চাওঁ বিভিন্ন ভাষা ভাষী জাতি ধৰ্মাৱলী লোকে একেলগে বাস কৰে অসমত থকা বড়ো মানুহসকল আহোম মানুহসকল মিচিংসকল সেই সকলোৰে কি হৈছে নিজা ভাষা আছে নিজা কৃষ্টি সংস্কৃতি নিজা সাজ পোছাক তেওঁলোকৰ খাদ্য সকলো পৃথক পৃথক বুজি পাইছে সকলো পৃথক পৃথক এতিয়া ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসম ৰাজ্যখনৰ বিশেষ ভৌগোলিক অৱস্থানৰ বাবে ইয়াৰ উত্তৰ পূব দক্ষিণ আৰু পশ্চিম দিশৰ পৰা নানান জনগোষ্ঠী আৰু ভাষা ভাষিক লোকৰ প্ৰাচীন কালৰ পৰাই বৰ্তমান সময়লৈকে আগমন ঘটি আছে মানে এই যিটো আমি জনগোষ্ঠীয় বা ভাষিক বৈচিত্ৰ্য বা এওঁলোকৰ আগমনৰ কথা পঢ়িছো এইটো অতীত কালৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে চলি আছে এতিয়া অসমত নানা ভাষা ধৰ্ম সংস্কৃতি আৰু জাতি জনগোষ্ঠীৰ লোকৰ সমাগম হৈছিল বৰ্তমান অসম ভাৰতবৰ্ষৰ ভিতৰতে এখন অন্যতম বৈচিত্ৰ্যময় ৰাজ্য বুলি কৈছে আৰু এই বৈচিত্ৰ্যময় ৰাজ্য বুলি অসমক কিয় কোৱা হৈছে সেইটো মই উল্লেখ কৰিলোৱেই যে অসমত বিভিন্ন ভাষা ভাষী জাতি ধৰ্মাৱলী লোকে বাস কৰে আৰু প্ৰত্যেকৰে নিজা কৃষ্টি সংস্কৃতি সাজ পোছাক খাদ্য সকলো বেলেগ বেলেগ অসমৰ জলবায়ু প্ৰাকৃতিক পৰিৱেশ আৰু আৰ্থ-সামাজিক অৱস্থা অঞ্চলভেদে ভিন ভিন হোৱাৰ দৰে বহুৰঙী কৃষ্টি সংস্কৃতিৰ মিলনভূমি এই ৰাজ্যখনত ধৰ্মীয় জনগোষ্ঠীয় আৰু ভাষিক ভিন্নতাই বিৰাজ কৰিছে এনে ভিন্নতা আৰু বৈচিত্ৰতাই অসমৰ প্ৰধান বৈশিষ্ট্য এইটো খুব গুৰুত্বপূৰ্ণ কথা এটা ক'লে অসমৰ যি ভাষিক বৈচিত্ৰতা এই বিভিন্নতা এই কালচাৰেল যিটো সংস্কৃতি সকলোৰে পৃথক পৃথক এইখিনি বস্তুৱে কি কৰিছে অসমৰ প্ৰধান বৈশিষ্ট্যক নিৰূপ কৰিছে আৰু ই অসমীয়া সমাজ আৰু সংস্কৃতিক সমৃদ্ধ কৰি ৰাখিছে ঠিক আছে ইয়াতো আপোনালোকে চাব পাৰে আসাম the land of diversity clear okay এতিয়া চাওক অসমলৈ নানা ঠাইৰ পৰা সময়ে সময়ে ঘটা যি জনপ্ৰব্ৰজন মই সেইটো জনপ্ৰব্ৰজনটো আপোনাক বুজালোৱেই বিভিন্ন কাৰণত যেতিয়া এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ মানুহৰ আগমন ঘটে সেইটোৱে জনপ্ৰব্ৰজন একোটা জনশ্ৰুত যাক আমি হিউমেন ষ্ট্ৰীম হিচাপে চিনাক্ত কৰিব পাৰি বুলি কৈছে যে অসমলৈ বিভিন্ন সময়ত ঘটা যি জনপ্ৰব্ৰজন তাকে কি বুলি কৈছে জনশ্ৰুত বা হিউমেন ষ্ট্ৰীম হিচাপে আমি চিনাক্তকৰণ কৰিব পাৰো সমাজ বিজ্ঞানীসকলে অনুমান কৰিছে যে অসমলৈ আগমন ঘটা প্ৰথমটো জনশ্ৰুত হিউমেন ষ্ট্ৰীম কি আছিলে এই অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল ঠিক আছে সমাজ বিজ্ঞানীসকলে কি বুলি অনুমান কৰে যে অসমলৈ আগমন ঘটা প্ৰথমটো জনগোষ্ঠী আছিলে অষ্ট্ৰিকসকল okay এওঁলোক দক্ষিণ পূব এছিয়াৰ পৰা আহিছিল অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয় বিস্তৃতভাৱে বাস কৰা মূলতঃ খাচীয়া আৰু জয়ন্তীয়া সকল এই অষ্ট্ৰিক জনগোষ্ঠীৰ লোক বুলি কৈছে আমি মেঘালয় অঞ্চলত যি খাচীয়া আৰু জয়ন্তীয়া লোকসকল দেখিবলৈ পাওঁ এই লোকসকল মূলতঃ এই অষ্ট্ৰিক জনগোষ্ঠীৰ লোক বুলি আমাক ইয়াত উল্লেখ কৰিছে এই লোকসকলৰে মানে এই অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকলৰে আকৌ কিছু সংখ্যক লোক মেঘালয়ৰ সীমামূৰীয়া অসমৰ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত অসমৰ দুখনকৈ পাহাৰীয়া জিলা আমি জানোৱেই কাৰ্বি আংলং আৰু ডিমা হাছাও এই দুইখন জিলাতো বসবাস কৰি আছে কিছু সংখ্যক জয়ন্তীয়া লোকে অৱশ্যে মেঘালয়ৰ সীমাৰ যিখন কাছাৰ জিলা আছে সেই কাছাৰ জিলাখনতো আমি তেওঁলোকৰ বসতি দেখিবলৈ পাওঁ অষ্ট্ৰিকসকলৰ পিছতে প্ৰথমটো তেতিয়াহলে জনগোষ্ঠী আছিলে অষ্ট্ৰিক ঠিক আছে হিউমেন ষ্ট্ৰীম ইয়াৰ পাছত দ্বিতীয়টো হল কি তিব্বতীয় বৰ্মন ভাষা কোৱা টিবেটো বাৰ্মান মংগোলীয় সকল ঠিক আছে গতিকে আমি যি জনগোষ্ঠী বা ভাষিক বৈচিত্ৰ্যৰ কথা পঢ়ি আছো প্ৰথমটো আমি অষ্ট্ৰিক সকলৰ কথা পঢ়িলো এতিয়া দ্বিতীয়তে আমাক কৈছে যে দ্বিতীয়টো জনশ্ৰুত হৈছে টিবেটো বাৰ্মান বা তিব্বত বৰ্মীয় মংগোলীয় সকল এওঁলোক ক'ৰ পৰা আহিছিল বুলি কৈছে এওঁলোক মধ্য এছিয়াৰ পৰা হিমালয় পৰ্বত অতিক্ৰম কৰি অসমলৈ আহিছিল ঠিক আছে কি পৰ্বত অতিক্ৰম কৰি হিমালয় পৰ্বত অতিক্ৰম কৰি মধ্য এছিয়াৰ পৰা অসমলৈ আহিছিল আৰু অসমৰ বিভিন্ন ঠাইত থিতাপি লৈছিল বৰ্তমান সময়ত অসমত বাস কৰা খাচীয়া লোকসকলৰ বাহিৰে
প্ৰায় সকলো জনজাতি, কাৰণ খাচীয়াসকল, জয়ন্তীয়াসকল এওঁলোক কি হয়, এওঁলোক অষ্ট্ৰিক জনগোষ্ঠীৰ অন্তৰ্গত, আৰু সেইকাৰণে খাচীয়া লোকসকলক বাদ দি সকলো জনজাতি যেনে মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত বুলি কৈছে। আৰু এই মংগোলীয় সকলৰ ভিতৰত অসমৰ পাহাৰ পৰ্বত ভৈয়াম অঞ্চলত বাস কৰি থকা যিসকল বড়ো লোক, মিচিং, ৰাভা, তিৱা, দেউৰী, সোণোৱাল, কছাৰী, মেচ, কাছাৰ, বৰ্মন, কাৰ্বি, ডিমাচা, কছাৰী, গাৰো, কুকি, মাৰ, হাজং, ৰেংমা, নাগা আৰু জেমি নাগা, এই সকলোখিনি মূলতঃ মংগোলীয় জনগোষ্ঠীৰ অন্তৰ্গত। গতিকে প্ৰথমতে আমি কি পঢ়িলো, প্ৰথমতে আমি অষ্ট্ৰিকসকলৰ কথা পঢ়িলো। অষ্ট্ৰিকসকলৰ ভিতৰত মূলতঃ আমি খাচীয়া আৰু জয়ন্তীয়াসকলৰ কথা জানো। দ্বিতীয়তে আমি মংগোলীয়সকলৰ কথা পঢ়োতে মংগোলীয়সকলৰ ভিতৰত মূলতঃ বড়ো, মিচিং, ৰাভা, খাচীয়াসকলক বাদ দি সকলোখিনি জনজাতি মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত বুলি কৈছে। এইটো ইম্পৰ্টেণ্ট কথা, ঠিক আছে। অকে, নেক্সট, এতিয়া ইয়াৰ পাছত কৈছে আমি তৃতীয়টো জনগোষ্ঠী বা সম্প্ৰদায়ৰ কথা পঢ়িম এতিয়া, যিসকল কৈছে ইণ্ডো আৰিয়ান লোকসকল, গংগা সমভূমি। ইয়াৰ আগত হেৰিসকল, যিসকল আমি পঢ়ি আহিছিলো মংগোলীয়সকল, তেওঁলোক মধ্য এছিয়াৰ পৰা আহিছিলে হিমালয় পৰ্বত পাৰ হৈ, আৰু এওঁলোক আহিছিলে ইণ্ডো আৰিয়ানসকল গংগা সমভূমি অঞ্চলৰ পৰা অসমলৈ আহিছিল। এওঁলোক আছিল মূলতঃ ককেশীয় জনগোষ্ঠীৰ লোক। তেওঁলোক কি জনগোষ্ঠীৰ লোক আছিল? ককেশীয়, ঠিক আছে। প্ৰথমতে স্থানীয় ৰজা বা শাসনকৰ্তা সকলৰ পৃষ্ঠপোষকতা শব্দটোৰ অৰ্থ মই আপোনালোকক বুজাই থৈছো, ঠিক আছে। পৃষ্ঠপোষকতা মানে কি, এবাৰ মানে যিহেতু ৰিভিজন কৈ দিছো, যে পৃষ্ঠপোষকতা মানে কি, যেতিয়া কোনো এখন দেশ বা কোনো এখন ৰাজ্যৰ শাসনকৰ্তা ৰজাজনে নিজৰ অধীনত কোনো এজন সাহিত্যিক হ'ব বা বিভিন্ন ক্ষেত্ৰত পাৰ্গত এজন লোকক আনি নিজৰ ৰাজদৰবাৰত থকা খোৱা সকলো সুবিধা প্ৰদান কৰি তেওঁক নিজৰ সেই ক্ষেত্ৰখনত চৰ্চা কৰিবৰ কাৰণে আগবঢ়াই দিয়ে, সেইটোকে আমি পৃষ্ঠপোষকতা লাভ কৰি বুলি কওঁ। যেনেকে আমি পঢ়িছিলো বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত কোন আছিল? মাধৱ কন্দলীয়ে ৰামায়ণখন ৰচনা কৰিছিল। ঠিক কথাটো তেনেকুৱা, বুজি পাইছে? অকে, এতিয়া এই স্থানীয় ৰজাসকল, গতিকে আমি অষ্ট্ৰিক পঢ়িলো, মংগোলীয় পঢ়িলো, ইয়াৰ পাছত ককেশীয়সকলৰ কথা আহিছে, ঠিক আছে। ককেশীয় জনগোষ্ঠীৰ লোকসকল, যে স্থানীয় ৰজা বা শাসনকৰ্তাসকলৰ পৃষ্ঠপোষকতাত এই লোকসকল অসমলৈ আহিছিল যদিও পৰৱৰ্তী কালত ব্ৰহ্মপুত্ৰ আৰু বৰাক সমভূমিৰ অৰ্থনৈতিক সম্পদৰাজিৰ দ্বাৰা তেওঁলোক আকৰ্ষিত হৈ অসমলৈ আহিবলৈ ধৰে, আৰু এই প্ৰব্ৰজন বৰ্তমান সময়তো অব্যাহত আছে বুলি কৈছে। বৰ্তমান সময়তো এই গংগা সমভূমিৰ পৰা ককেশীয় জনগোষ্ঠীৰ বা জনজাতিৰ লোকসকল আমাৰ অসমলৈ অহা আমি দেখিবলৈ পাওঁ। অসমত বৰ্তমান বাস কৰা সৰহসংখ্যক অজনজাতীয়, শব্দটো মনত কৰক, জনজাতীয় নহয়, অজনজাতি বুলি কৈছে। জনজাতীয় সকলটো আমি পঢ়িলোৱেই, খাচীয়াসকল আমি অষ্ট্ৰিকসকলৰ অন্তৰ্ভুক্ত, বাকী ৰাভা, তিৱা, মিচিং এওঁলোক মংগোলীয়সকলৰ অন্তৰ্গত। বাকী যিসকল অজনজাতীয় লোক, সেই লোকসকল ককেশীয় জনগোষ্ঠীৰ, ঠিক আছে। আকৌ ৰিপিট কৰিছো, অসমত বৰ্তমান বাস কৰা সৰহসংখ্যক যিসকল অজনজাতীয় লোক, ঠিক আছে, তেওঁলোকেই ককেশীয় জনগোষ্ঠীৰ লোক। মূলতঃ ব্ৰাহ্মণ, ঠিক আছে, কায়স্থ, কলিতা, নাথ, যোগী, কৈবৰ্ত আদি এই জাতিৰ অন্তৰ্গত লোক বুলি আমাক কৈছে। গতিকে ব্ৰাহ্মণসকল, কৈবৰ্তসকল, ঠিক আছে, কলিতা, এই লোকসকল ককেশীয় আমি ক'ব পাৰো জনগোষ্ঠীৰ অন্তৰ্গত লোক, ঠিক আছে। এই জনগোষ্ঠীৰ অন্তৰ্গত অসমৰ হিন্দু জনসংখ্যাৰ এক বৃহৎ অংশক এই জনগোষ্ঠীৰ লোকে প্ৰতিনিধিত্ব কৰে বুলি কৈছে। অসমৰ যিসকল হিন্দু লোক, এই হিন্দু লোকসকলৰ ক্ষেত্ৰত এই ককেশীয় জনগোষ্ঠীৰ লোকসকলে এক বৃহৎ সংখ্যক জনসংখ্যাক প্ৰতিনিধিত্ব কৰে, আৰু এওঁলোকে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বসতি বিস্তাৰ কৰি অসমত বৈদিক সভ্যতা আৰু সংস্কৃতিৰ ভেটি স্থাপন কৰে। গতিকে ককেশীয়সকলে কি কৰিছিল? ককেশীয়সকলে আমাৰ অসমখনত যি বৈদিক সভ্যতা, যি বেদ, পূজা পাতল, এই প্ৰথাখিনিৰে এই সভ্যতা আৰম্ভণি কৰিছিল আৰু এই সংস্কৃতিৰ ভেটি স্থাপন কৰিছিলে, ঠিক আছে। নেক্সট, ইয়াৰ পাছত আমি কি পঢ়িলো? এতিয়ালৈকে তিনিটা আমি পঢ়িলো, অষ্ট্ৰিক, মংগোলীয় আৰু ককেশীয়।
ইয়াৰ পাছত প্ৰায় 13 শতিকাৰ আৰম্ভণিতে হিন্দু আৰ্যমূলৰ যিসকল ইছলাম ধৰ্মাৱলম্বী বা ইছলাম সম্প্ৰদায়ৰ এদল লোক তেওঁলোক কুতুবুদ্দিন সেনাপতি, ঠিক আছে, মহম্মদ বিন বাখতিয়াৰ খিলজী, কুতুবুদ্দিনৰ সেনাপতিৰ নাম কি আছিলে? মহম্মদ বিন বাখতিয়াৰ খিলজী। ক্লিয়াৰ? আমি এই বস্তুটো আপোনালোকৰ ক্লাছ 8ৰ কিতাপত আছে। আমি তেতিয়া কুতুবুদ্দিন খিলজীৰ সেই অসম আক্ৰমণৰ কথা পঢ়িছিলো, তুৰ্কীসকলৰ অসম আক্ৰমণ তাত পঢ়িছিলো, মনত পৰিছে নিশ্চয় বহুতৰ। ঠিক আছে, এতিয়া সেই বখতিয়াৰ খিলজীৰ নেতৃত্বতে তিব্বতলৈ বুলি অগ্ৰসৰ হোৱাৰ পথত পোনপ্ৰথমতে অসমত প্ৰৱেশ কৰে। ঠিক আছে, আৰু সম্প্ৰতি অসমৰ বিভিন্ন জনগোষ্ঠীবিলাকৰ ভিতৰত মুছলমানসকলে অন্যতম গুৰুত্বপূৰ্ণ জনগোষ্ঠী। এওঁলোক জনগোষ্ঠী ককেশীয়সকল, ইছলাম সম্প্ৰদায় বা মুছলমান সম্প্ৰদায়, এওঁলোক জনগোষ্ঠী। আৰু আমি যিসকল অন্য পঢ়িলো মংগোলীয়সকল, তেওঁলোক জনজাতি। ঠিক আছে, অকে। ইয়াৰ পাছত অসমলৈ আগমন ঘটা আন এটা অতি গুৰুত্বপূৰ্ণ জনগোষ্ঠী হৈছে আহোমসকল। আহোমসকলৰ কথা আমি জানোৱেই, অসমলৈ মূলতঃ যেতিয়া স্বৰ্গদেউ চুকাফা, যি আমি কব পাৰো অসমত গোটেই আহোম সাম্ৰাজ্য, 600 বছৰীয়া আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা, তেওঁৱেই পোনপ্ৰথমতে এদল আহোম লোকক লৈ পেলাই অসমত প্ৰৱেশ কৰিছিল। নিশ্চয় ইয়াত উল্লেখ আছে যে আহোমসকলো মূলতঃ কি বুলি কৈছে? মংগোলীয় জনগোষ্ঠীৰ লোক বুলিয়ে কিন্তু আমাক উল্লেখ কৰিছে। ঠিক আছে, আৰু এওঁলোকে প্ৰথমতে উজনি অসমত থিতাপি লৈ আহোম ৰাজ্য স্থাপন কৰে। উজনি অসমত থিতাপি লৈ আহোম ৰাজ্য তেওঁলোকে স্থাপন কৰে। পৰৱৰ্তী সময়ত এওঁলোকে প্ৰায় গোটেই ব্ৰহ্মপুত্ৰ উপত্যকা নিজৰ শাসনলৈ আনে। এই কথাটো আমি পঢ়িছিলো, কেনেকৈ 1228 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চাওলুং চুকাফাই ম্যানমাৰৰ যিখন আমি কব পাৰো মুংমাও বুলি প্ৰদেশ এখন আছিলে, তাৰ পৰা দীঘলীয়া যাত্ৰা কৰি অসমৰ প্ৰথম ক'ত ৰাজধানী স্থাপন কৰিছিল? চৰাইদেউ। ঠিক আছে, আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী, আমি এইবোৰ পঢ়ি আহিছো। গতিকে তাৰ পৰৱৰ্তী সময়ত গোটেই ব্ৰহ্মপুত্ৰ উপত্যকাটোৱে তেওঁলোকে নিজৰ আধিপত্য বা নিজৰ শাসনৰ অধীন কৰি লৈছিল। গতিকে আহোমসকলৰ বুৰঞ্জী, আহোমৰ 600 বছৰীয়া ইতিহাস, এইখিনি আমি জানোৱেই, এইখিনিৰ ভিতৰলৈ বৰ বেছি সোমাই নাযাওঁ। ইয়াৰ পাছতে আকৌ কি কৈছে যে এই সম্প্ৰতি যিসকল আহোম সম্প্ৰদায়ৰ লোক, এই লোকসকলে উজনি অসমৰ মূলতঃ তিনচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, লখিমপুৰ আৰু ধেমাজি জিলাৰ উপৰিও মধ্য অসমৰ মৰিগাঁও, নগাঁও, শোণিতপুৰ জিলাত প্ৰধানকৈ বসতি কৰি আছে বুলি কৈছে। ঠিক আছে, আহোমসকল। ইয়াৰ পাছত কোচ ৰাজবংশীসকলৰ কথা আমি পঢ়িম। অষ্ট্ৰিক, মংগোলীয়, তাৰ পাছতে আমি কি পঢ়িলো? অষ্ট্ৰিকসকল, মংগোলীয়সকল, ককেশীয়সকল, ইছলাম সম্প্ৰদায়, তাৰপিছত আহোমসকল, এতিয়া আহিলে কোচ ৰাজবংশী। যে কোচ ৰাজবংশীসকল অসমৰ আন এটি উল্লেখযোগ্য জনগোষ্ঠী। কোচ ৰজা বিশ্বসিংহৰ নেতৃত্বত, ইয়াতো আমি সকলোৱে পঢ়িছো, আমি কোচ ৰাজ্যৰ কথাও পঢ়ি আহিছো। ঠিক আছে, গতিকে কোচ ৰজা বিশ্বসিংহৰ নেতৃত্বতে কোচসকলে অসমৰ পশ্চিম প্ৰান্তত ৰাজ্য স্থাপন কৰি পিছত নামনি অসমৰ বৰনদীলৈকে সাম্ৰাজ্য বিস্তাৰ কৰে। কি বুলি কৈছে? যে কোচসকলে কোচ ৰজা বিশ্বসিংহৰ নেতৃত্বতে, ঠিক আছে, অসমৰ পশ্চিম প্ৰান্তত ৰাজ্য স্থাপন কৰি পৰৱৰ্তী সময়ত সেই ৰাজ্যৰ সীমা নামনি অসম বৰনদীলৈকে সেই সাম্ৰাজ্যৰ সীমা তেওঁলোকে বিস্তাৰিত কৰিছিল। বিশ্বসিংহৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ, আমি পঢ়িছিলো বিশ্বসিংহৰ মৃত্যু হোৱাৰ লগে লগে তেওঁৰ পুত্ৰ ৰজা কি আছিলে? নৰনাৰায়ণ, আৰু মহাবীৰ চিলাৰায় তেওঁৰ সেনাপতি আছিলে। সেই পৰাক্ৰমী নেতৃত্বতেই কোচসকলে নামনি অসমৰ পৰা উজনি অসম পৰ্যন্ত এই কোচ সাম্ৰাজ্যৰ সীমা বিস্তাৰিত কৰিছিল। গতিকে ৰজা নৰনাৰায়ণৰ কথা, যি কোচ ৰজা নৰনাৰায়ণ বিশ্বসিংহৰ পুত্ৰ আছিলে, তেওঁৰ সেনাপতি মহাবীৰ চিলাৰায়ৰ পৰাক্ৰমৰ কথা, তেওঁৰ চিলাৰ বেগেৰে আক্ৰমণ কৰিব পাৰিছিল কাৰণে তেওঁ চিলাৰায় নামটো পাইছিলে। গতিকে এইখিনি কথা আমি পঢ়ি আহিছো। ইয়াৰ পাছত ৰজা নৰনাৰায়ণৰ ভাতৃ, কি নামটো কি আছিলে? গোহাঁই কমল। ঠিক আছে, ৰজা নৰনাৰায়ণৰ ভাতৃ নামটো কি আছিলে? গোহাঁই কমল। তেওঁৰ নেতৃত্বত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত কোচবিহাৰৰ পৰা লখিমপুৰ জিলাৰ নাৰায়ণপুৰলৈকে, ক'ৰ পৰা ক'লৈ? যে ৰজা নাৰায়ণৰ ভাতৃ গোহাঁই কমলৰ নেতৃত্বত
উত্তৰ পাৰত কোচবিহাৰৰ পৰা কলৈকে কৈছে নাৰায়ণপুৰলৈকে নিৰ্মাণ কৰা সুদীৰ্ঘ গোহাঁই কমল নামৰ আলিটোৱে আজিও কোচ ৰাজত্বৰ কথা আমাক সোঁৱৰাই দিয়ে বুলি কৈছে। এইখিনিতে এটা কুৱেশ্যন হ'ব পাৰে আপোনালোকৰ কাৰণে most important নোট কৰি ৰাখক যে গোহাঁই কমল এই আলিটো ক'ৰ পৰা ক'লৈকে বিস্তৃত হৈ আছে। ঠিক আছে, এইটো এটা কুৱেশ্যন হ'ব পাৰে। ঠিক আছে, এই আলিটো ক'ৰ পৰা ক'লৈকে আছে, তেতিয়াহ'লে এই আলিটো ক'ৰ পৰা ক'লৈকে বিস্তৃত, কোচবিহাৰৰ পৰা একেবাৰে নাৰায়ণপুৰলৈকে। ঠিক আছে, গোহাঁই কমল এই যিটো আলি, এই আলিটোৱে আজিও কোচ ৰাজত্বৰ কথা আমাক সোঁৱৰাই দিয়ে বুলি কৈছে। বৰ্তমান কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকল ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, গোৱালপাৰা, চিৰাং, বৰপেটা, নলবাৰী, কামৰূপ, বাক্সা, ওদালগুৰি, কামৰূপ এই সকলো জিলা, দৰং, শোণিতপুৰ, লখিমপুৰ, গোলাঘাট আদি জিলাত প্ৰধানকৈ বসবাস কৰি আছে। ঠিক আছে, মানে কোচ ৰাজবংশীৰ লোকসকল আমি ক'ব পাৰো প্ৰধানতভাৱে নামনি অসমত বসবাস কৰে, যেনেকৈ আহোমসকল প্ৰধানতভাৱে উজনি অসমত আমি তেওঁলোকৰ বসতি দেখিবলৈ পাওঁ। Okay. ইয়াৰ পাছত ব্ৰিটিছসকলে অসমৰ শাসনভাৰ লোৱাৰ পিছত তেওঁলোকৰ প্ৰশাসনীয়, অৰ্থনৈতিক আৰু বাণিজ্যিক কাম কাজ চলাবৰ বাবে সেই সময়ত বেংগল, বিহাৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান এই ৰাজ্যসমূহৰ পৰা দক্ষ লোকসকলক অসমলৈ লৈ আহিছিল। আমি সকলোৱে গম পাওঁ যে 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰিত হোৱা যিখন ইয়াণ্ডাবু সন্ধি, ঠিক আছে, দা ট্ৰিটি অফ ইয়াণ্ডাবু, এই সন্ধিখনৰ জৰিয়তে কি হৈছিল, ব্ৰিটিছসকল অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁলোকে প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিছিলে। তেওঁলোক অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰিছিল। এতিয়া সেই সময়তে তেওঁলোকে কি কৰিছিল, বিভিন্ন কামত সহায় কৰিবৰ কাৰণে প্ৰশাসনীয় দিশ বা অন্যান্য অৰ্থনৈতিক দিশ, এই দিশসমূহ চাবৰ কাৰণে বিভিন্ন ৰাজ্যৰ পৰা মানুহ অসমলৈ মাতি আনিছিল। অকে, এতিয়া অন্য বহুতো নেপালী লোক জীৱিকাৰ সন্ধানত ৰাজ্যখনলৈ আহিছিল আৰু প্ৰধানকৈ কৃষি আৰু পশুপালন কালতে আত্মনিয়োগ কৰিছিল। ব্ৰিটিছসকল অসমলৈ আহি চাহ খেতি আৰম্ভ কৰাৰ লগে লগে কি হৈছিল, কনুৱাৰ প্ৰয়োজন হৈছিল। মূলতঃ এই চাহ সম্প্ৰদায়ৰ লোকসকল মানে চাহ খেতি কৰিবৰ কাৰণে কি কৰিছিল, বহুতো লোক নেপালী লোকসকলো, ঠিক আছে, এওঁলোক নেপালী লোক, তেওঁলোকো জীৱিকাৰ সন্ধানত আমাৰ অসমলৈ আহিছিলে আৰু তেওঁলোক মূলতঃ কৃষি আৰু পশুপালনৰ ক্ষেত্ৰত, খেতি বা কৃষি আৰু পশুপালনৰ ক্ষেত্ৰত এই নেপালী সম্প্ৰদায়ৰ লোকসকলে আত্মনিয়োগ কৰিছিল। ঠিক আছে, ইয়াৰ পাছত এই লোকসকল চাহ জনজাতি বুলি পিছলৈ, তাৰ পাছত আহিলে যিসকল চাহ বনোৱা, ঠিক আছে, বা চাহ খেতিত তেওঁলোকে যিসকল লোকক কৰ্মনিয়োগ বা আত্মনিয়োগ কৰিছিল, সেই লোকসকলে পিছলৈ চাহ জনজাতি বুলি স্বীকৃত হয়। ইয়াত আমি মূলতঃ দুটা ক'ব পাৰো জনজাতিৰ কথা পঢ়িছো, নেপালী সকলৰ কথা পঢ়িছো আৰু চাহ জনজাতীয় লোকসকলৰ কথা পঢ়ি আছো। ঠিক আছে, এতিয়া এই চাহ জনজাতি সকল মুণ্ডাৰী, এইটো নামটো মনত ৰাখিব, মুণ্ডাৰী ভাষা কোৱা মূলতঃ অষ্ট্ৰিক জনগোষ্ঠীৰ লোক। চাহ জনজাতি সকলে অসমৰ জনগোষ্ঠী সকলৰ ভিতৰত এক অন্যতম জনগোষ্ঠী হিচাপে স্থান লাভ কৰিছে। এতিয়া এইখিনিত আমাক কি বুলি কৈছে যে পিছলৈ এই লোকসকলে চাহ জনজাতি হিচাপে চিহ্নিত হয়, তেওঁলোকক মুণ্ডাৰী ভাষা কৈছিল, তেওঁলোক মূলতঃ আৰু তেওঁলোক অষ্ট্ৰিক জনগোষ্ঠীৰে লোক বুলি আমাক কৈছে। আৰু এই লোকসকলেই পৰৱৰ্তী সময়ত কি হৈছে, অসমৰ গোটেই যিসকল জনগোষ্ঠী আমি পঢ়িলো, প্ৰথম অষ্ট্ৰিকসকল পঢ়িলো, মংগোলীয় পঢ়িলো, ককেশীয় পঢ়িলো, ইছলাম সম্প্ৰদায়ৰ লোকসকলৰ কথা পঢ়িলো, আমি আহোমসকলৰ কথা পঢ়িলো, কোচ ৰাজবংশী লোকসকলৰ কথা পঢ়িলো, এই সকলোবোৰৰ ক্ষেত্ৰত চাহ জনগোষ্ঠীৰ লোকসকলো অন্যতম, সেইটো আমি বুজি পাইছো। আৰু এওঁলোকে অসমৰ বাৰে বৰণীয়া যি কৃষ্টি সংস্কৃতি, সেই পথাৰখনলৈ উল্লেখনীয় অৱদান আগবঢ়াই আহিছে, কাৰণ তেওঁলোকৰো যি ঝুমুৰ নৃত্যটো, সেই ঝুমুৰ নৃত্যটো প্ৰধানতঃ চাহ জনগোষ্ঠীৰ তেওঁলোকৰ আমি এটা ক'ব পাৰো নৃত্য। ঠিক আছে, অকে, এতিয়া অসমলৈ আগমন ঘটা আন এটা উল্লেখযোগ্য জনশ্ৰুত হৈছে তেতিয়াৰ পূৰ্ববংগ বা এতিয়াৰ যি বাংলাদেশ, সেই বাংলাদেশৰ পৰা অহা ভূমিহীন মুছলমান কৃষকসকল। এইটো এটা ইম্পৰ্টেণ্ট কথা কৈছে যে সেই সময়তে অসমলৈ, কাৰণ জনশ্ৰুত আমি পঢ়ি আহিছো, গতিকে এই জনশ্ৰুতসমূহৰ ভিতৰত এই ভূমিহীন মুছলমান কৃষকসকলো অন্যতম।
প্ৰায় 19 শতিকাৰ শেষৰ দশকৰ পৰা দেশে স্বাধীনতা লাভ কৰাৰ আগলৈকে এই প্ৰব্ৰজন অব্যাহত আছিল। এইখিনিতে বহুতখিনি কথা আহে আমাৰ অসমৰ এই প্ৰব্ৰজনক লৈ, অসম চুক্তি, বাৰু সেইখিনি কথা আমি নকওঁ এতিয়া, কিন্তু মূলতঃ এই কথাটোত আমি সামৰি ল'ব লাগিব এই দিশখিনি যে এই যিসকল মুছলমান কৃষকসকলৰ আমাৰ অসমলৈ প্ৰব্ৰজন ঘটিছিল, কেতিয়াৰ পৰা কেতিয়ালৈকে 19 শতিকাৰ সেই শেষৰ দশকৰ পৰা আমাৰ দেশখনে স্বাধীনতা লাভ কৰালৈকে প্ৰব্ৰজন অব্যাহত আছিল বুলি কৈছে। আৰু এইদৰে ওপৰত উল্লেখ কৰা যিমান কেইটা আমি এতিয়া জনগোষ্ঠীৰ কথা পঢ়িলো, সেইখিনিয়ে প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে নানা ঠাইৰ পৰা অসমলৈ বিভিন্ন জনগোষ্ঠীয় লোকৰ আগমন ঘটিছে, যাৰ ফলস্বৰূপে অসমৰ জনগাঁথনি ব্যাপকভাৱে সলনি হৈছে। ঠিক আছে, ৰাজ্যখন ধৰ্মীয়, ভাষিক, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু ব্যক্তিগত, সেইটোৰ কাৰণে কি হৈছে, গোটেই জাতি জনজাতিসমূহৰ সমাহাৰে আমাৰ অসমত সেই যিটো বৈচিত্ৰ্যৰ মাজত একতা, যিটো আমি কওঁ ইউনিটি ইন ডাইভাৰ্চিটি, আমি সেইটো দেখিবলৈ পাইছো। ক্লিয়াৰ? অকে, নেক্সট, ইয়াৰ পাছত আহিলে এতিয়া আমি আকৌ এটা বেলেগ দিশলৈ সোমাই যাম। ইতিমধ্যে আমি জনসংখ্যাৰ দিশখিনি পঢ়িলো, তাৰ পাছতে আমি কি পঢ়িলো, অসমৰ গোটেই জনগোষ্ঠী বা যি ভাষিক বৈচিত্ৰ্য সেইসমূহৰ কথা আমি পঢ়িলো। এতিয়া আমি পৰিবহন ব্যৱস্থাটোৰ কথা লৈ আহিম। ঠিক আছে, এইটোত বৰ বিশেষ একেবাৰে ইজি, একেবাৰে সহজ বিষয় এটা। বাৰু, অসমৰ পৰিবহন ব্যৱস্থাৰ কথা এতিয়া আমি পঢ়িম। পৰিবহন মানে কি? সাধাৰণ অৱস্থাত যাতায়াত যোগাযোগ। একেবাৰে অতীত কালত যাতায়াত যোগাযোগ ব্যৱস্থা হিচাপে কি আছিল? মানুহৰ ভৰি দুখন, আমি ভৰি দুখনেই খোজকাঢ়ি এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰিছিলো। পৰৱৰ্তী সময়ত লাহে লাহে যেতিয়া চকাৰ আৱিষ্কাৰ হ'ল, গৰু গাড়ী, ঘোঁৰা গাড়ী, তাৰপিছত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উন্নতি হৈ থাকিলে, বিমান পথ আহিলে, আকাশী পথ, ৰেল ব্যৱস্থাৰ ক'ব পাৰো আৱিষ্কাৰ হ'ল। গতিকে এই ধৰণে আমি পৰিবহন ব্যৱস্থাটো এটা সময়ৰ পৰা এটা বৰ্তমান সময়লৈকে আমি বহুতখিনি চেঞ্জেছ দেখিছো। ক্লিয়াৰ? পৰিবহন বৰ্তমান সময়ৰ অৰ্থনৈতিক উন্নয়নৰ এক অপৰিহাৰ্য উপাদান বুলি কৈছে। ভাল পৰিবহন ব্যৱস্থাৰ যোগেদি বিভিন্ন অঞ্চলৰ মাজত সংযোগ স্থাপন হোৱাৰ উপৰিও সম্পদ, জ্ঞান আৰু সভ্যতা সংস্কৃতিৰ আদান প্ৰদান হয়। ঠিক আছে, সুপৰিবহন ব্যৱস্থাৰ ফলত এখন দেশৰ সৰ্বাংগীন উন্নতি হ'ব পাৰে, আমি সেইবোৰ কথা জানোৱেই। স্থলপথ, জলপথ, আকাশী পথ, ভাল যাতায়াত ব্যৱস্থাই হৈছে দেশ এখনৰ জীৱন ৰেখা। উন্নত পৰিবহন ব্যৱস্থাই দেশৰ বৈষম্য, ভিন্নতা আৰু বৈচিত্ৰ্যৰ মাজতে যি ৰাষ্ট্ৰীয় সংহতি আৰু ঐক্য স্থাপন কৰে বুলি কৈছে। এই শেষৰ লাইনটো তোমালোকৰ যেতিয়া এনেকুৱা লং কুৱেশ্যন আহে, যদি পৰীক্ষাত এজ অফ আহি গ'ল যে আমি অসমৰ প্ৰেক্ষাপটত, আমি অসমৰ কথা পাতি আছো, যে অসমৰ পৰিবহন ব্যৱস্থাৰ ওপৰত এটা চমু টোকা প্ৰস্তুত কৰা। ঠিক আছে, 3 নম্বৰ বা 4 নম্বৰ বা 5-6 নম্বৰৰ কাৰণে এটা কুৱেশ্যন আহিলে। এতিয়া এনেকুৱা কুৱেশ্যন বিলাকত কি হয়, আপোনালোক সকলোৱে প্ৰায় কমেণ্ট কৰি থাকে যে আনচাৰ ৰাইটিং, কিছুমান ছচিয়েলৰ লং কুৱেশ্যন ক'ব লাগে, সেইখিনিও আমি প্ৰভাইড কৰিম লাহে লাহে। কিন্তু ইয়াতো আজি ক্লাছটোত মই কৈছো, আপোনালোকে মন কৰিব যে এটা যেতিয়া লং, আমি ছচিয়েলৰ বিশেষকৈ সমাজ বিজ্ঞানৰ কাৰণে যেতিয়া আমি লং আনচাৰ এটা প্ৰিপেয়াৰ কৰিম, প্ৰথম কথা আমি পেৰেগ্ৰাফ ৱাইজো প্ৰিপেয়াৰ কৰিব পাৰো। বহুতে কয় যে পইণ্ট ৱাইজ প্ৰিপেয়াৰ কৰিলে মাৰ্কছ কেৰি কৰিব বেছি ভাল হয়, সেইটো ন' ডাউট, সেইটোও ভাল। কিন্তু যদি আপোনালোকে এটা কুৱেশ্যনকে একেটা পেৰেগ্ৰাফতে গোটেই সোপা থুহি মুহি নিদি এটা এটা পেৰেগ্ৰাফত যদি আপোনালোকে ভালকৈ কুৱেশ্যন আনচাৰটো প্ৰেজেন্ট কৰিব জানে, তেতিয়াও মাৰ্কছ পাব। বা যদি আপোনালোকে পইণ্ট ৱাইজ গোটেইখিনি বস্তু লিখিব পাৰে, তেতিয়াও মাৰ্কছ পাব। ঠিক আছে, পেৰেগ্ৰাফত লিখিবলেও এটা পেৰেগ্ৰাফতে নহয়, 2-3টা বা 3-4টা পেৰেগ্ৰাফত আমি বস্তুখিনি প্ৰেজেন্ট কৰিব জানিব লাগিব। প্ৰথম কথা, লং আনচাৰ কুৱেশ্যন এটা আনচাৰৰ কি হ'ব, প্ৰথম আৰম্ভণিটো ভাল হ'ব লাগিব। এতিয়া পৰিবহন ব্যৱস্থা বুলি ক'লে আমি প্ৰথম এইটো কৈ ল'ব পাৰো যে পৰিবহন ব্যৱস্থাই কি কৰিছে, গোটেই এখন দেশৰ সৰ্বাংগীন বিকাশৰ কাৰণে পৰিবহন ব্যৱস্থা এটা গুৰুত্বপূৰ্ণ বা এটা উল্লেখযোগ্য বিষয়। প্ৰথম আমি এই কথাটো উল্লেখ কৰিব পাৰো। দ্বিতীয়তে আমি এই কথাটো কৈ ল'ব পাৰো যে কি বুলি ক'ব পাৰো, যে উন্নত পৰিবহন ব্যৱস্থাই দেশৰ বৈষম্য, ভিন্নতা আৰু বৈচিত্ৰ্যৰ মাজতে ৰাষ্ট্ৰীয় সংহতি আৰু ঐক্য স্থাপন কৰে। যেতিয়াই আপোনালোকৰ আনচাৰটো এনেকৈ এটা বাক্য, এটা চেন্টেন্স ষ্ট্ৰাকচাৰ আৰম্ভ হ'ব, আল্টিমেটলি যোনে বহীখন চেক কৰিব, টিচাৰ গৰাকী বা টিচাৰজন, তেওঁ ফাৰ্ষ্ট লাইন কেইটা পঢ়ি ইমপ্ৰেছ হৈ যাব। বুজি পাইছে সকলোৱে? গতিকে তেওঁ কি হ'ব, তাৰ পাছত আপোনালোকৰ আনচাৰটো আৰু ভালকৈ পঢ়িবলৈ মন যাব। এতিয়া আপোনালোকে আৰম্ভণি কৰি দিলে,
তাৰ পাছত পৰিবহন ব্যৱস্থাৰ ভাগসমূহ স্থলপথ, জলপথ, আকাশী পথ, তাৰ বিষয়ে এটা এটা পেৰেগ্ৰাফত অলপ অলপ কথা লিখে। তাতে আকৌ অকল স্থলপথত কি আছে সেইটোৱে নহয়, স্থলপথত আমি কি বুজি পাইছো, তাত কেইটামান ইম্পৰ্টেণ্ট ডাটা যিখিনি মই এতিয়া আপোনালোকক পঢ়াম সেইবিলাক বস্তু ইনক্লুড কৰিব লাগিব, পাৰিলে এটা দুটা উদাহৰণ, ঠিক আছে, আৰু লাষ্টত এটা সামৰণি। তেনেকৈ যেতিয়া আমি এটা কুৱেশ্যন আনচাৰ প্ৰেজেন্ট কৰিম আমাৰ এক্সাম কপিখনত, মই আপোনালোকক সম্পূৰ্ণৰূপে মানে ক'ব পাৰো যে আপোনালোকে সেই কুৱেশ্যন আনচাৰটোত এটা যদি 6-5 মাৰ্কৰ কাৰণে কুৱেশ্যন আহে, আপোনালোকে এটা 4-5 মাৰ্কছ আৰামত ইজিলি কেৰি কৰিব পাৰিব যদি সেই চেণ্টেন্স ষ্ট্ৰাকচাৰটো আপোনালোকে ফ'ল' কৰে। বুজি পাইছে? ঠিক আছে, এতিয়া আমি পৰিবহন ব্যৱস্থা আৰম্ভ কৰিছো। ইয়াৰ পাছত প্ৰথমতে আহিলে পথ পৰিবহন, মানে আমি স্থলপথৰ কথা পঢ়িম। অসমৰ গ্ৰাম্য অৰ্থনীতিত পথ পৰিবহন ব্যৱস্থাৰ এটা গুৰুত্বপূৰ্ণ অৰিহণা আছে। পথ পৰিবহন ব্যৱস্থাৰ সুবিধাবিলাকনো কি কি আমি পঢ়ি লওঁ। প্ৰথমতে আমাক কৈছে পথ পৰিবহন সুচল, বেগী আৰু নিৰ্ভৰযোগ্য। ঠিক আছে, পথ পৰিবহন ব্যৱস্থা সুচল বুলি কৈছে, বেগী, নিৰ্ভৰযোগ্য, আমি সেই সকলোখিনি কথা জানোৱেই, মই এবাৰ পঢ়ি দিছো, কিবা টান থাকিলে মই বুজাই দিম। ই সুৰ আৰু ভিতৰুৱা ঠাইসমূহৰ লগতে সহজে সংযোগ স্থাপন কৰিব পাৰে। আমি যাতায়াত যোগাযোগ ব্যৱস্থাৰ ফলত কি কি সা সুবিধা হৈছে সেইখিনি আমি সকলোৱে জানো। প্ৰথম কথা আমাৰ কি হৈছে, যি টাইমটো ছেভ হৈছে। ঠিক আছে, আমি খৰকটীয়াকৈ এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ এই বৰ্তমান সময়ত যাতায়াত যোগাযোগ ব্যৱস্থাৰ ফলত যাত্ৰা কৰিব পৰা হৈছো। আমাৰ পথবোৰ সুগম হৈছে, ৰাস্তা ঘাট উন্নয়ন হৈছে। গতিকে সেইখিনি কথা আপোনালোকে উল্লেখ কৰিব পাৰিব। পাহাৰ, মালভূমি আৰু সমভূমিৰ মাজত পথ পৰিবহনে সুন্দৰকৈ যাতায়াতৰ সুবিধা দিব পাৰে। কৃষি, শিল্প আদিৰ উৎপাদিত সামগ্ৰীসমূহৰ পৰিবহনৰ ক্ষেত্ৰত পথ পৰিবহন ব্যৱস্থা বিশেষভাৱে উপযোগী। ব্যৱস্থাৰ মেৰামতি, নিৰ্মাণ আদিৰ ক্ষেত্ৰত অন্য পৰিবহন ব্যৱস্থাৰ তুলনাত খৰচ কম হয়। এতিয়া আমি যদি জলপথ বা আকাশী পথত চাওঁ, তাতকৈ স্থলপথটো বেছি সুবিধাজনক আৰু সুচল। বিভিন্ন পৰ্যটন কেন্দ্ৰৰ মাজত ভালদৰে সংযোগ স্থাপন কৰি ৰাজ্যখনৰ পৰ্যটন উদ্যোগক আগুৱাই নিয়াত পথ পৰিবহন ব্যৱস্থাই প্ৰত্যক্ষভাৱে আমাক সহায় কৰে বুলি কৈছে। ইয়াৰ পাছত এইটোৱে আপোনালোকে মন কৰক, অসমৰ পথসমূহৰ কিছু কথা আমাক ইয়াত উল্লেখ কৰিছে। ঠিক আছে, পকী পথ, ৰাষ্ট্ৰীয় ঘাইপথক বাদ দি কিমান দৈৰ্ঘ্য, 2007-08 চনৰ এইটো 10,488, ইয়াৰ পাছত বৃদ্ধি হয় 25,546। এনেকৈ 7টা পথ ভাগ কৰি দিছে। ৰাষ্ট্ৰীয় ঘাইপথটো বেলেগ, যিটো আমি নেশ্যনেল হাইৱে কওঁ সেইটো বেলেগ, তাক বাদ দি কেইটা ভাগ কৰিছে পথৰ প্ৰকাৰ, 7টা ভাগ কৰি দিছে পথসমূহক। পকী পথ নাম্বাৰ 1, 1 নম্বৰটো কি নোট কৰি যাওক, পকী পথ। দ্বিতীয়টো পকী নোহোৱা পথ, ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যিক পথ, জিলাৰ প্ৰধান পথ, গাঁৱলীয়া পথ আৰু নগৰ পথ। এনেকৈ এইখিনি ভাগ কৰি দিছে। ঠিক আছে, 7টা ভাগত ভাগ কৰি দিছে। ইয়াৰ পাছত আহিলে ৰেল পৰিবহনৰ কথা। এতিয়া আমি ৰেলৰ আৱিষ্কাৰ বা অসমত কেনেকৈ ইংৰাজসকলে যেতিয়া শাসনৰ সুবিধা বা আমাৰ উৎপাদিত সামগ্ৰী বিদেশলৈ নিবৰ কাৰণে ৰেল যাতায়াত যোগাযোগ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল, সেইখিনি কথা আমি সকলোৱে জানো। অসমৰ যিটো ৰেল পৰিবহন ব্যৱস্থা, সেই ব্যৱস্থাৰ দায়িত্বত আছে উত্তৰ পূব সীমান্ত ৰেল মণ্ডল। ঠিক আছে, এইটো ইম্পৰ্টেণ্ট যে অসমৰ ৰেল ব্যৱস্থাৰ দায়িত্বত কোন আছে। তেনেকৈ যদি প্ৰশ্ন আহে উত্তৰটো হ'ব উত্তৰ পূব সীমান্ত ৰেল মণ্ডল। এই মণ্ডলৰ মুখ্য কাৰ্যালয় ক'ত আছে, গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত বুলি কৈছে। এই উত্তৰ পূব সীমান্ত যিটো ৰেল মণ্ডল, ইয়াৰ মুখ্য কাৰ্যালয় মালিগাঁৱত আছে। আৰু এই ৰেল মণ্ডলৰ 2012-13 চনৰ যি তথ্য, সেই তথ্য অনুসৰি অসমৰ ৰেলপথৰ মুঠ দৈৰ্ঘ্য হৈছে প্ৰায় 2,458.93 কিলোমিটাৰ। কি কি কথা কলো, প্ৰথম কলো যে ৰেলপথৰ দায়িত্বত কোন আছে, উত্তৰ পূব সীমান্ত ৰেল মণ্ডল, মুখ্য কাৰ্যালয় মালিগাঁৱত অৱস্থিত, দৈৰ্ঘ্য 2,458.93 কিলোমিটাৰ। ঠিক আছে, আৰু ইয়াৰেই 1,470.06 কিলোমিটাৰ ৰেলপথ হৈছে ব্ৰডগজ, আৰু বাকী থকা 988.87 কিলোমিটাৰ ৰেলপথ হৈছে মিটাৰ গজ। ঠিক আছে, গতিকে এইটো আমি জানো। ইয়াৰ পাছত
অসমৰ ৰেল ব্যৱস্থাৰ পছত আহিলে অসমৰ জলপথ ব্যৱস্থা। অসমৰ জল পৰিবহণ ব্যৱস্থা মূলতঃ আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা বুলি কৈছে। আভ্যন্তৰীণ মানে কি ভিতৰুৱা, ঠিক আছে। অসম এখন নদী প্ৰধান ৰাজ্য। অসমৰ দুখন প্ৰধান নদী আমি সকলোৱে জানো, এখন ব্ৰহ্মপুত্ৰ, এখন বৰাক। অসমৰ মুঠ জলসম্পদৰ প্ৰায় ৩২%, 32% জলসম্পদৰ অধিকাৰী ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইহঁতৰ অসংখ্য উপনৈ মিলি বিস্তৃত জলপথ সৃষ্টি কৰিছে, ঠিক আছে। ব্ৰহ্মপুত্ৰৰ নাব্য জলপথটো 891 কিলোমিটাৰ আৰু 1888 চনত দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হৈছিল। এইটো আকৌ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন পাই গ'ল যে দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় জলপথ হিচাপে আমি কোনটোক জানো বা কোনটোক বিবেচনা কৰা হৈছিল। সো দা কাৰেক্ট আনসাৰ, শুদ্ধ উত্তৰটো কি হ'ব আমাৰ যিটো ব্ৰহ্মপুত্ৰ নাব্য জলপথ, যিটোৰ প্ৰায় দৈৰ্ঘ্য হৈছে 891 কিলোমিটাৰ, ঠিক আছে। ব্ৰহ্মপুত্ৰৰ যিটো আমি ক'ব পাৰোঁ নাব্য জলপথ, দৈৰ্ঘ্য 891 কিলোমিটাৰ, এইটোকে ভাৰতবৰ্ষৰ দ্বিতীয়টো জলপথ হিচাপে 1988 চনতে ঘোষণা কৰা হয়। আনহাতে বৰাক নদীৰ লখিমপুৰৰ পৰা ভাঙ্গালৈ মুঠ 121 কিলোমিটাৰ যি নাব্য জলপথ চোৱা ভাৰত চৰকাৰে 2013 চনত দেশৰ 6ঠ ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিছে। 6, অসমৰ জল পৰিবহণ ব্যৱস্থাৰ উন্নতিৰ হকে দুটাকৈ চৰকাৰী সংস্থাই প্ৰচেষ্টা চলাই আছে। এই সংস্থা দুটাৰ নামো কেতিয়াবা পৰীক্ষাত লিখিবলৈ দিয়ে, এইকেইটা আমি মনত ৰাখিব লাগে। প্ৰথমটো হৈছে কেন্দ্ৰীয় আভ্যন্তৰীণ জল পৰিবহণ নিগম, এইটো ফাৰ্ষ্ট, ঠিক আছে। নামটো কি? কেন্দ্ৰীয় আভ্যন্তৰীণ জল পৰিবহণ নিগম। আৰু দ্বিতীয়টো হৈছে আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালয়, ঠিক আছে। আৰু এই দুয়োটা সংস্থা, যি দুটা সংস্থা অসমৰ জল পৰিবহণ ব্যৱস্থাৰ উন্নতিৰ হকে আমি ক'ব পাৰোঁ স্থাপন কৰা হৈছে, ইয়াৰ প্ৰধান দায়িত্ব এইটোৱেই যে জল পৰিবহণৰ ক্ষেত্ৰত জলসম্পদৰ উপযুক্ত ব্যৱহাৰ কৰা, সস্তীয়া জল পৰিবহণৰ সহায়ত যাত্ৰী আৰু বয় বস্তু অনা নিয়া কৰা, ব্যৱসায়িক ভিত্তিৰ অঞ্চলটোৰ জলপথসমূহ সঠিকভাৱে ব্যৱহাৰ কৰা আদি। এইসমূহ হৈছে এই সংস্থা দুটাৰ প্ৰধান দায়িত্ব, ঠিক আছে। ইয়াৰ পাছত আহিলে বিমান পৰিবহণৰ কথা। আমি জলপথৰ কথা পঢ়িলো, আমি স্থলপথৰ কথা পঢ়িলো, পথ পৰিবহণৰ কথা পঢ়িলো, পথৰ 7টা প্ৰকাৰৰ কথা পঢ়িলো। এতিয়া আছে বিমান পৰিবহণ, ঠিক আছে। অসমত প্ৰধানকৈ যদি আমি চাবলৈ যাওঁ 1 2 3 4 5 6 7টা বিমান বন্দৰ আছে। প্ৰথমটো আমাৰ গুৱাহাটীস্থিত যিটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ, অসমৰ একমাত্ৰ আন্তৰ্জাতিক বিমান বন্দৰ, ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। বাকী ডিব্ৰুগড়, যিটো মোহনবাৰীত আছে, শিলচৰৰ, তাৰপিছত যিটো আমি ক'ব পাৰোঁ লীলাবাৰী এয়াৰপৰ্ট, ক'ত আছে এইটো? নৰ্থ লখিমপুৰ, লখিমপুৰত আছে। তাৰপাছত ধুবুৰীত আছে ৰূপসী এয়াৰপৰ্ট, তাৰপাছত যোৰহাটতো ৰৰৈয়াত আছে আমি সকলোৱে জানো, আৰু তেজপুৰ। এনেকৈ অসমত 7টা বিমান বন্দৰ আছে। অকে, তাৰ ভিতৰত আটাইতকৈ আমি যদি আন্তৰ্জাতিক বিমান বন্দৰ এটাই আছে, সেইটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰটো। এতিয়া বিমান পৰিবহণৰ আধুনিক পৰিবহণ ব্যৱস্থাৰ এক অপৰিহাৰ্য অংগ। অসমৰ পঢ়িলো আমি গুৱাহাটী, তেজপুৰ, যোৰহাট, শিৱসাগৰ, উত্তৰ লখিমপুৰ, এইটোৰ নামটো কি কৈছে? লীলাবাৰী, আৰু শিলচৰ অৱস্থিত ৰাজহুৱা খণ্ডৰ বিমান বন্দৰ কেইটাৰ যোগেদি অসমৰ গোটেই বিমান পৰিবহণ ব্যৱস্থাটো অব্যাহত আছে বুলি আমাক কৈছে। অৱশ্যে ধুবুৰীৰ যিটো ৰূপসী, ধুবুৰীত আমি পঢ়িছিলো ৰূপসী এয়াৰপৰ্টটো, এই ধুবুৰীৰ ৰূপসী এয়াৰপৰ্টটো কি হৈছে ভালেমান বছৰ ধৰি ই অচল অৱস্থাত আছে, মানে চলিত অৱস্থাত নাই, বাকী 6টাহে আমি চলিত অৱস্থাত আছে বুলি ক'ব পাৰোঁ। গুৱাহাটীৰ বিমান বন্দৰটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ নামেৰে জনা যায়, ঠিক আছে। গুৱাহাটীৰ কি বুলি কৈছে? যিটো বিমান বন্দৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ হিচাপে জনা যায়। উত্তৰ পূব ভাৰতৰ ভিতৰতেই এইটোৱেই একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ, খুব বেছি গুৰুত্বপূৰ্ণ। গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত থকা একমাত্ৰ আন্তৰ্জাতিক বিমান বন্দৰটো হ'ল আমাৰ গুৱাহাটীৰ যিটো আছে কি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ, আৰু বাকী কেইটা আমি ক'ব ডমেষ্টিক এয়াৰপৰ্ট, ঠিক আছে। আৰু বাকীটো আমি ধুবুৰীৰ কথাটো পঢ়িলো, ধুবুৰীত যিটো বিমান বন্দৰ আছে ৰূপসী, সেইটো বৰ্তমান সময়ত অচল হৈ আছে বুলিয়ে কৈছে বহু সময় ধৰি। অকে,
তাৰ পাছত অসমৰ ভূমিৰ গুণাগুণ বিচাৰ কৰিলে দেখা পোৱা যায় যে ইয়াৰ ভূমি 4 প্ৰকাৰ। মৃত্তিকা মানে মাটি, ঠিক আছে, মৃত্তিকা মানে মাটি, এইটো আমি সাধাৰণতে বুজিব লাগিব। 4 প্ৰকাৰ মৃত্তিকাৰে গঠিত আৰু এই 4 প্ৰকাৰ মৃত্তিকা কি কি বুলি কৈছে? নদীৰ সমভূমিৰ পলসুৱা মৃত্তিকা, নদীৰ কাষৰীয়া যি সমভূমিৰ পলসুৱা মৃত্তিকা। দ্বিতীয়টো ক'লে গিৰিপদ মৃত্তিকা, পাহাৰীয়া মৃত্তিকা আৰু কংকৰ মৃত্তিকা। গতিকে 4টা ভাগত আমাৰ মৃত্তিকাৰে কি বুলি কৈছে যে অসমৰ ভূমিৰ গুণাগুণটো নিৰ্ণয় কৰিব পাৰি, যিটো নদীৰ দাঁতি কাষৰীয়া পলসুৱা মৃত্তিকা, গিৰিপদ মৃত্তিকা, কংকৰ মৃত্তিকা আৰু পাহাৰীয়া মৃত্তিকা। সহজ। ইয়াৰ ভিতৰত অৰ্থনৈতিক দিশৰ পৰা পলসুৱা মাটিৰ মৃত্তিকাটো বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি আমাক কৈছে। পলসুৱা মাটি 2 প্ৰকাৰ, এক পলসুৱা মাটি আৰু এক পুৰণি পলসুৱা মাটি। ইম্পৰ্টেণ্ট। প্ৰথম 4টা ভাগ আমি পঢ়িম, নদীৰ সমভূমি পলসুৱা মৃত্তিকা, গিৰিপদ মৃত্তিকা, কংকৰ মৃত্তিকা আৰু পাহাৰীয়া মৃত্তিকা। আকৌ পলসুৱা মাটিক 2 প্ৰকাৰ ভাগত ভাগ কৰিলে, এটা পলসুৱা মাটি আৰু এটা পুৰণি পলসুৱা মাটি। নতুন পলসুৱা মাটি ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী আৰু ইহঁতৰ উপনৈবোৰৰ প্লাৱন ভূমি আৰু নদী কাষৰীয়া সমভূমি অঞ্চলত পোৱা যায়। এই মাটি কি হয়? ধান খেতি, ধানটো অসমৰ প্ৰধান কৃষি হিচাপে আমি শস্য হিচাপে ধৰা হয়। মৰাপাট, মাহজাতীয় শস্য আৰু শাক পাচলিৰ খেতিৰ বাবে উপযোগী হয়। কোনটো ক'লে? যি আমাৰ ক'ব পাৰো নতুন পলসুৱা মাটি ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী আৰু ইহঁতৰ উপনৈবোৰে দেখা যায়। আমি এইটো পলস শব্দটোৰ পৰাই বুজি পাইছো। আমিতো জানোৱে অসমত যেতিয়া নদীবিলাকৰ এটা সময়ত যেতিয়া বানপানী হয়, সেই বানপানীৰ সময়তে বহুত কি হয়? উটুৱাই লৈ আহে আৰু সেইবোৰে পৰৱৰ্তী সময়ত পলসৰ সৃষ্টি হৈ কি হয়? মাটিৰ উৰ্বৰতা শক্তিটো বৃদ্ধি কৰি দিয়ে। তাৰ ফলস্বৰূপে তাত শস্যৰ গুণাগুণটো বৃদ্ধি হয়, শস্য ভালকৈ উৎপাদন হয়। সেইটোৱে কথা। গতিকে সেইকাৰণে আমাক ক'লে যে নদী কাষৰীয়া সমভূমি অঞ্চলত পোৱা যায় আৰু এই মাটিত ধান, মৰাপাট, মাহজাতীয় শস্য আৰু শাক পাচলিৰ খেতিৰ বাবে ই উপযোগী। অসমৰ সকলো ঠাইতে কৃষি উপযোগী মাটিৰ বিতৰণ কিন্তু একেই নহয়। এইটো এটা ইম্পৰ্টেণ্ট কথা যে অসমৰ মাটি যে সকলো ঠাইতে সাৰুৱা হ'ব তেনেকুৱা কোনো কথা নাই। যোৱা 2009-10 চনৰ যি তথ্য, সেই তথ্য মতে অসমৰ মুঠ মাটিকালিৰ প্ৰায় 35%, 35% মাটিত কি বুলি কৈছে? খেতি কৰা হৈছে। আৰু মৃত্তিকা কেইটাৰ কথা মনত ৰাখিব, এইকেইটা কিন্তু আহিব পাৰে, ঠিক আছে। নদীৰ যিটো পলসুৱা মৃত্তিকাৰ কথা পঢ়িলো, গিৰিপদ মৃত্তিকা, কংকৰ মৃত্তিকা, পাহাৰীয়া মৃত্তিকা, এই মৃত্তিকাৰ ভাগ কেইটা কিন্তু আহিব পাৰে। আৰু এই 4টা মৃত্তিকাই অসমৰ মাটিৰ গুণাগুণটো নিৰূপণ কৰে। অসমৰ সমভূমি, মালভূমি, পাহাৰ আদি প্ৰাকৃতিক অঞ্চলবোৰত কেইবা প্ৰকাৰো অৰণ্য পোৱা যায়। প্ৰথম ক'লে ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য, দ্বিতীয়তে ক'লে ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্য, নদী কাষৰীয়া অৰণ্য, ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য আৰু ক্ৰান্তীয় শুষ্ক পৰ্ণপাতী অৰণ্য। কি বুলি কৈছে? যে কেইবা প্ৰকাৰো অৰণ্য অসমৰ প্ৰাকৃতিক অঞ্চলত দেখিবলৈ পোৱা যায়। ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য, অৰ্ধ চিৰসেউজীয়া অৰণ্য, নদী কাষৰীয়া অৰণ্য, ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য আৰু ক্ৰান্তীয় শুষ্ক পৰ্ণপাতী অৰণ্য। ঠিক আছে। এতিয়া এই যে আমি 7টা ভাগৰ কথা পঢ়িলো, অৰণ্যক 7টা ভাগত ভাগ কৰি দিছে, এই অৰণ্যবোৰ কি বুলি কৈছে? জৈৱ বৈচিত্ৰ্য অৰ্থাৎ বায়'ডাইভাৰ্চিটিৰ ক্ষেত্ৰত চহকী আৰু এইবোৰ বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু জীৱ জন্তুত ইয়াত পোৱা যায়। ভাৰতৰ ৰাজ্যিক বন প্ৰতিবেদন 2011 চনৰ তথ্য মতে অসমত মুঠ 16,832 অশ্ৰেণীভুক্ত অৰণ্য ধৰি বনাঞ্চল আছে। এতিয়া বনাঞ্চলৰ কথা আমি পঢ়িছো, যিহেতু বনজ সম্পদৰ কথা আমি উল্লেখ কৰিছো। অসমৰ অৰণ্যসমূহক যি 7টা ভাগত ভাগ কৰিছে, চিৰসেউজীয়া, ক্ৰান্তীয় চিৰসেউজীয়া, অৰ্ধ চিৰসেউজীয়া, নদী কাষৰীয়া, আৰ্দ্ৰ পৰ্ণপাতী, শুষ্ক পৰ্ণপাতী, মূলতঃ 5টা। যি 5টা ভাগত ভাগ কৰি দিছে, ঠিক আছে, এইখিনি কথা আমি পঢ়িছো। সেইখিনিতে অসমৰ বনাঞ্চলৰ কথা পঢ়োতে আমি মূলতঃ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ কথা উল্লেখ কৰিব লাগিব। এতিয়া বৰ্তমান সময়ত অসমত 7খনকৈ ৰাষ্ট্ৰীয় উদ্যান আমি জানো। প্ৰথমখনটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, আমি সকলোৱে জানো, ঠিক আছে। তাৰ পাছত এইপিনে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, এইপিনে দিহিং পাটকাই যিখন নতুনকৈ হৈছে, এইখন আগতে ৰেইন ফৰেষ্ট এখন বৰ্ষা অৰণ্য আছিলে, পিছত এইখনো ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পালে। তাৰপিছত নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, এইখন আগৰ পৰাই আছিলে, মানসখন আৰু ৰায়মনাখন নতুনকৈ হৈছে।
মানে আগতে মূলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং, নামেৰি, মানস, ডিব্ৰু চৈখোৱা এইখন আমি পাই আহিছিলো। বাকী দিহিং পাটকাই আৰু ৰায়মনাখন নতুনকৈ হৈছে। 6 নম্বৰত ৰায়মনা নেশ্যনেল পাৰ্ক notified in the year 2021 2021 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখনে। আৰু সেই বছৰ 2021 চনৰ জুন মাহত notified in the month of June in the year 2021 that the 7th national park is what? Dihing Patkai National Park. মই কৈছো এইখন আগতে বৰ্ষাৰণ্য এখন ৰেইন ফৰেষ্ট আছিলে, পিছত এইখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰে। সেইকাৰণে বৰ্তমান সময়ত অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা আছে 7খন। অভয়াৰণ্য আছে, অভয়াৰণ্যৰ ভিতৰত আমি আমাৰ যোৰহাটত অৱস্থিত গিবন অভয়াৰণ্য, ঠিক আছে, তাৰ পাছত পবিতৰা অভয়াৰণ্য, তাৰপিছত এনেকৈ বহুকেইখন অভয়াৰণ্যৰ কথা আমি জানো। অকে, ইয়াৰ পাছত আমি এতিয়া খনিজ সম্পদসমূহৰ কথা অলপ উল্লেখ কৰিলো। যিহেতু আমি বনজ সম্পদৰ কথা উল্লেখ কৰি আছো, আমি সম্পদৰ প্ৰকাৰ, প্ৰাকৃতিক সম্পদ সেইবিলাক বুজাই থকা নাই। আমি সকলোৱে জানো নৱীকৰণযোগ্য, অনৱীকৰণযোগ্য, মানৱ সৃষ্ট, মানৱ সম্পদ, জীৱীয়, অজীৱীয়, এইবোৰ সম্পদ আমি ইতিমধ্যে পঢ়াই দিছো, আপোনালোক সকলোকে পঢ়োৱা হৈ গৈছে। গতিকে সেইখিনি কথা আৰু মই আকৌ বুজাই থকা নাই আজি ক্লাছত। এতিয়া চাওক খনিজ সম্পদসমূহৰ কথা। অসমত প্ৰধান খনিজ সম্পদ কি কি বুলি কৈছে? কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আৰু চূণশিল, 4টা উল্লেখ কৰিছে, ঠিক আছে। গতিকে অসমৰ প্ৰধান খনিজ সম্পদ কি কি বুলি যদি আপোনালোকৰ পৰীক্ষাত আহে, এইকেইটাহে আপোনালোকে পাৰ্টিকুলাৰলি মেনশ্যন কৰিব। প্ৰথমতে কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আৰু চূণশিল। উৎপাদনৰ ক্ষেত্ৰত দেখা গৈছে যে 2009-10 আৰু 2010-11 এই বৰ্ষৰ ভিতৰত প্ৰাকৃতিক গেছৰ উৎপাদন সামান্য বৃদ্ধি পাইছে, ঠিক আছে। যদিও কয়লা, খনিজ তেল আৰু চূণশিলৰ উৎপাদন কিন্তু কিছু পৰিমাণে আমাক হ্ৰাস পাইছে বুলিয়ে কৈছে। প্ৰাকৃতিক গেছৰ উৎপাদন বৃদ্ধি হৈছে কাৰণ এইবিলাক আমি সকলোৱে জানো, এইবিলাক নৱীকৰণযোগ্য সম্পদ। ক্লিয়াৰ? These are non-renewable resources. এবাৰ ব্যৱহাৰ কৰাৰ পাছত আৰু পুনৰাবৃত্ত ব্যৱহাৰ কৰিব নোৱাৰি। গতিকে এইবোৰ আমাৰ কি হৈছে? আমাৰ ভূগৰ্ভত সীমিত পৰিমাণত আছে। সেইকাৰণে এইবোৰৰ উৎপাদন পৰিমাণ হ্ৰাস পাইছে। খনিজ তেল সম্পদত অসম অতিকৈ চহকী, অসম আগৰ পৰাই চহকী। সেইকাৰণে অসমক পনীয়া সোণৰ ৰাজ্য বুলিও আগতে কোৱা হৈছিল, বা পনীয়া সোণ ইটছ লিকুইড গোল্ড বুলি কোৱা হয়। অসমত পোনপ্ৰথমতে ডিগবৈত এইটো 1901 চনত স্থাপন কৰা হৈছিল, অসমৰ প্ৰথমটো তেল শোধনাগাৰ, ঠিক আছে। ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন হয়? ইন দ্য ইয়েৰ 1901, 1901 চনত, ঠিক আছে। আৰু ভাৰতৰ ভিতৰতে ডিগবৈ তৈলক্ষেত্ৰটো আটাইতকৈ পুৰণি। কেৱল মাত্ৰ অসমৰ পটভূমিতেই নহয়, গোটেই ভাৰতবৰ্ষৰ ভিতৰতে একেবাৰে সৰ্বপ্ৰথমে স্থাপন হোৱা তেল শোধনাগাৰটো আছিল ডিগবৈ তেল শোধনাগাৰ, ঠিক আছে। ইয়াৰ পাছত ভাৰতৰ ভিতৰতে ডিগবৈ তৈলক্ষেত্ৰ আটাইতকৈ পুৰণি বুলি আমাক কৈছে। ডিগবৈৰ উপৰিও অসমৰ প্ৰধান তৈলক্ষেত্ৰসমূহ হৈছে প্ৰধানকৈ নাহৰকটীয়া, মৰাণ, ঠিক আছে, হুগ্ৰীজান, ৰুদ্ৰসাগৰ, লাকুৱা, গেলেকী, এইকেইখন প্ৰধান কয়লা উৎপাদনৰ ক্ষেত্ৰত, বা আমি ক'ব পাৰো তৈলক্ষেত্ৰৰ ক্ষেত্ৰত ৰহুলা, আমগুৰি তৈলক্ষেত্ৰ। খনিজ তেলৰ লগতে প্ৰাকৃতিক গেছৰ ক্ষেত্ৰতো অসম অতিকৈ চহকী, কাৰণ আমি প্ৰধানকৈ খনিজ সম্পদৰ ক্ষেত্ৰত 4টা কথাই পঢ়িছো: কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আৰু চূণশিল। চূণশিলটো প্ৰধানকৈ আমি পঢ়িছিলো যি কাৰ্বি আংলঙৰ ফালে উৎপাদন বেছি হয়, ঠিক আছে। সাধাৰণতে খনিজ তেল উৎপাদন কৰা প্ৰায়বোৰ অঞ্চলতেই কম বেছি পৰিমাণে প্ৰাকৃতিক গেছো পোৱা যায়। ইয়াৰ ভিতৰত প্ৰধানকৈ ৰুদ্ৰসাগৰ, মৰাণ, লাকুৱা, নাহৰকটীয়া তৈলক্ষেত্ৰত পৰ্যাপ্ত পৰিমাণৰ প্ৰাকৃতিক গেছ পায়। ভাৰতত মুঠ উৎপাদনৰ প্ৰায় 25% প্ৰাকৃতিক গেছ অসমে উৎপাদন কৰে। এইটো ইম্পৰ্টেণ্ট যে ভাৰতৰ মুঠ প্ৰাকৃতিক গেছ উৎপাদনৰ 25%, 25% প্ৰাকৃতিক গেছ কেৱল অসমে মেনুফেকচাৰ কৰি আছে। সেইটো ইম্পৰ্টেণ্ট। আৰু দ্বিতীয় কথাটো আমি ইয়াত কি পঢ়িলো, যে যিসমূহ ঠাইত প্ৰধানকৈ তৈলক্ষেত্ৰ হিচাপে আমি চিহ্নিত কৰিছো, সেই ঠাইসমূহতে প্ৰাকৃতিক গেছৰ উৎপাদনো বেছি হয়। এতিয়া অসমৰ কৃষি ব্যৱস্থাৰ কথা মই উল্লেখ কৰিম বুলি কৈছিলো। অসমৰ কৃষি ব্যৱস্থাই
কেনেকৈ আমাৰ অৰ্থনৈতিক দিশটোক এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাৰণ আমি উল্লেখ কৰি আহিছো যে অসম এখন কি কৃষি প্ৰধান ৰাজ্য, হয় নহয়? অসমৰ প্ৰধান কৃষি হিচাপত আমি ধান খেতিকে চিহ্নিত কৰো। গতিকে অসমৰ কৃষি জলবায়ুবীয় যিটো এগ্ৰ-ক্লাইমেটিক বুলি কয় অঞ্চলভেদে কৃষিভূমিৰ বিতৰণৰ কথা আমি চাওঁ। প্ৰথমতে আহিলে নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, উত্তৰ পাৰৰ সমভূমি অঞ্চল, মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, বৰাক উপত্যকা অঞ্চল, পাৰ্বত্য অঞ্চল, এইকেইটা। এনেকৈ সৰ্বমুঠ 6টা ভাগত ভাগ কৰি দিছে। অকে, 6টা ভাগত ভাগ কৰি দিছে। আৰু কোন জিলাসমূহ কোনটো কৃষি জলবায়ু অঞ্চলৰ অন্তৰ্ভুক্ত হয়, এগ্ৰ-ক্লাইমেটিক অঞ্চলৰ অন্তৰ্ভুক্ত হয়, সেইটো আমি পঢ়িছো। ঠিক আছে, এইকেইটা আমি পঢ়িলো, ক্লিয়াৰ। অকে, ইয়াৰ পাছত অসমৰ যিখন পাহাৰীয়া জিলা, এখন কাৰ্বি আংলং আৰু এখন ডিমা হাছাও, পাৰ্বত্য জিলা দুখন সামৰি লোৱা পাৰ্বত্য কৃষি জলবায়ুবীয় অঞ্চলটোক যিটো জুম খেতি কোৱা হৈছে, যাক কোৱা হৈছে শিফটিং কাল্টিভেশ্যন, প্ৰাধান্য লাভ কৰিছে। এতিয়া আমি কি বুলি পঢ়িলো যে অসমৰ দুখন যি পাহাৰীয়া জিলা বা পাৰ্বত্য অঞ্চল, এখন কাৰ্বি আংলং আৰু দ্বিতীয়খন ডিমা হাছাও, এই দুইখন জিলাতে জুম পদ্ধতি, যিটো শিফটিং কাল্টিভেশ্যন বুলি কয়, এই পদ্ধতিৰে খেতি কৰা হয়। কিন্তু মানে কি হয়, এই পদ্ধতিৰে খেতি কৰাৰ ফলত মাটিৰ উৰ্বৰতা শক্তি হ্ৰাস পায়, বনাঞ্চল ধ্বংস হয়, এনেকুৱা বহুতো আমাৰ মানে এনভাইৰনমেন্টটো হাৰ্ম হয়। যাৰ ফলস্বৰূপে বৰ্তমান সময়ত কি হৈছে, এই জুম খেতিৰ পৰিৱৰ্তে, ঠিক আছে, বেদিকা পদ্ধতিৰে খেতি কৰাৰ বেছিকৈ প্ৰচলন হৈছে। বেডুইন, অকে, বেডুইন বুলি কয়। অকে, গতিকে কাৰ্বি আংলং জিলাৰ মুঠ মাটিকালিৰ প্ৰায় 66% অঞ্চল আৰু ডিমা হাছাও জিলাৰ 85% অঞ্চল পাহাৰে আবৃত হৈ আছে। এই পাহাৰীয়া অঞ্চলতে জুম খেতি কৰা হয়। কাৰ্বি আংলং জিলাত প্ৰায় 5,452 বৰ্গ কিলোমিটাৰ আৰু ডিমা হাছাও জিলাত প্ৰায় 2,597 বৰ্গ কিলোমিটাৰ মাটিত জুম খেতি কৰা হয়। মই কিন্তু জুম খেতিৰ ফলস্বৰূপে আমাৰ পৰিৱেশটো কেনেকৈ ক্ষতি হয় সেইটো কৈছে, সেইকাৰণে বৰ্তমান সময়ত বেডুইন পদ্ধতিৰে খেতি কৰা হয়। অকে, ইয়াৰ পাছত অসমৰ উদ্যোগৰ প্ৰকাৰ, অসমৰ উদ্যোগসমূহৰ কথা যদি আমি উল্লেখ কৰো, খনি উদ্যোগ, হস্তশিল্প উদ্যোগ, কৃষিভিত্তিক আৰু আনুষংগিক উদ্যোগ, শক্তি উদ্যোগ আৰু সেৱা খণ্ডৰ উদ্যোগ। এইটো আপোনালোকে চাব পাৰে যে প্ৰথম খনি উদ্যোগ, ঠিক আছে, খনি উদ্যোগৰ ক্ষেত্ৰত যিটো আমি খনিজ সম্পদৰ কথা পঢ়ি আহিলো, আমি কি পঢ়িলো, কয়লাৰ কথা পঢ়িলো, প্ৰাকৃতিক গেছৰ কথা পঢ়িলো, চূণশিলৰ কথা পঢ়িলো, এইকেইটা আমি প্ৰধানতভাৱে পঢ়িছো। গতিকে এই উদ্যোগসমূহ খনি উদ্যোগৰ অন্তৰ্গত হ'ব। ঠিক আছে, হস্তশিল্প উদ্যোগ মানে ইয়াত আমি কি পঢ়িম, হস্ততাঁত, বস্ত্ৰ উদ্যোগ, বাঁহ বেতৰ উদ্যোগ, কাঁহ পিতলৰ উদ্যোগ, মানে অসমৰ কুটীৰ শিল্পসমূহৰ কথা যে মই উল্লেখ কৰিছিলো, সেই কুটীৰ শিল্পসমূহ আমি হস্তশিল্প উদ্যোগত পঢ়িম। ঠিকে আছে, কৃষিভিত্তিক আৰু আনুষংগিক উদ্যোগ, কৃষিভিত্তিক আৰু আনুষংগিক উদ্যোগ যেনে বন পালন উদ্যোগ, চাহ উদ্যোগ, ৰেচম উদ্যোগ, ৰবৰ উদ্যোগ, খাদ্য প্ৰস্তুতকৰণ উদ্যোগ, কাগজ উদ্যোগ আদি, এইখিনি আমাৰ কৃষিভিত্তিক উদ্যোগত আহিব। ঠিক আছে, হস্তশিল্প উদ্যোগসমূহ বাঁহ বেতৰ শিল্প, মৃৎ শিল্প মানে মুখা শিল্প, এইবিলাক হস্তশিল্প, খনিটো আমি গম পালোৱেই। শক্তি উদ্যোগৰ ক্ষেত্ৰত কি আহিব, বাণিজ্য, যোগাযোগ, পৰিবহন, পৰ্যটন উদ্যোগ আদি, এইখিনি শক্তি উদ্যোগত আহিব। আৰু সেৱা খণ্ড, যিখিনি আমাৰ চাৰ্ভিচ চেক্টৰ আছে, সেইখিনিতো আমি গম পাওঁ, ব্যৱসায়, বেংক, প্ৰতিষ্ঠান, এইখিনি সেৱা খণ্ডৰ অন্তৰ্গত হয়। গতিকে 5টাকৈ উদ্যোগৰ প্ৰকাৰ বা ভাগৰ কথা আমি পঢ়িছো, খনি উদ্যোগ, হস্তশিল্প উদ্যোগ, কৃষিভিত্তিক আৰু আনুষংগিক উদ্যোগ, শক্তি উদ্যোগ আৰু সেৱা খণ্ডৰ উদ্যোগ। ঠিক আছে, এই ভাগকেইটা আমি পঢ়িছো। অকে, ইয়াৰ পাছত চাওক যে অসমৰ অৰ্থনৈতিক উন্নয়নৰ সমস্যা আৰু সম্ভাৱনা অসমৰ অৰ্থনীতিত মূলতঃ কৃষিৰ ওপৰতেই নিৰ্ভৰশীল বুলি কৈছে। ঠিক আছে, কাৰণ অসমৰ অৰ্থনীতি এতিয়াও পৰ্যাপ্ত পৰিমাণে কৃষিৰ ওপৰতেই নিৰ্ভৰশীল হৈ আছে। আমি কোনো বিকল্প পথৰ সন্ধান বিচৰা নাই। অসমৰ প্ৰায় ৭৫% লোক কৃষিৰ ক্ষেত্ৰতেই বা প্ৰধানকৈ তেওঁলোকে কৃষিকে জীৱিকা হিচাপে গ্ৰহণ কৰি আহিছে। আৰু ইয়াৰ কাৰণ হৈছে যে অসমৰ কৃষিৰ কিছুমান সমস্যা আছে।
প্ৰধান সমস্যাটো এইটোৱেই যে বৰ্তমান সময়তো আমি যেনেকৈ দেখিছো যে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ফলাফল স্বৰূপে বা বৈজ্ঞানিক পদ্ধতিৰে কৃষি ব্যৱস্থাক যথেষ্ট আমি উন্নত মানদণ্ডৰে কৰিব পাৰো, কিন্তু সেই প্ৰযুক্তিবিদ্যা বা সেই প্ৰযুক্তিৰ ব্যৱহাৰ আজিও আমাৰ অসমৰ কৃষি ব্যৱস্থাত কৰা হোৱা নাই। ঠিক আছে, এইটোকে কৈছে যে অসমৰ সমভূমি অঞ্চলত এতিয়াও পৰম্পৰাগত যিটো কৃষি আৰু পাহাৰীয়া অঞ্চলত জুম খেতি, এইটো বাৰু এতিয়া অলপ চেঞ্জ হৈছে, মই এইটো আপোনালোকক এইমাত্ৰ পঢ়াওঁতে কলো, এতিয়াও পুৰণিকলীয়া পদ্ধতিৰেই প্ৰচলিত হৈ আছে। অসমৰ খেতিয়কসকলৰ খেতি মাটি সাধাৰণতে সৰু সৰু খণ্ডত এজ এ প্লট হিচাপে বিভক্ত, ফ্ৰেগমেন্টেড হোৱাৰ বাবে সেইবোৰত আধুনিক কৃষি সঁজুলি আৰু কৌশল প্ৰয়োগ কৰিবলৈ অসুবিধা। প্ৰথম কথা যে অসমত এতিয়াও পৰম্পৰাগতভাৱে কৃষি খেতি কৰি থকা হৈছে। দ্বিতীয়টো হৈছে যে কি বুলি কৈছে, অসমৰ খেতিসকলৰ খেতি মাটি সাধাৰণতে সৰু সৰু খণ্ডত বিভক্ত, জলসিঞ্চন পদ্ধতি উন্নত নহয় আৰু জলসিঞ্চনৰ সুবিধা পৰ্যাপ্ত নহয়। ঠিক আছে, অসম কিছু ক্ষেত্ৰত আগবঢ়া, যেনেকৈ এৰী মুগা বা পাট মুগা, এইবোৰৰ কাৰণে অসম চহকী, কিন্তু এই বস্তুখিনিও যিমান লাৰ্জ স্কেলত আমি প্ৰডাকশ্যন কৰিব লাগিছিলে সেই হিচাপত আমাৰ প্ৰডাকশ্যন কৰিব পৰা নাই, সেইটো এটা আমাৰ ডিফল্ট হ'ব পাৰে। ঠিক আছে, এইবিলাক একদম প্ৰেক্টিকেল বস্তু, এইবিলাক কিন্তু এক্সামত লিখিবলৈ আহে যে অসমৰ অৰ্থনৈতিক সমস্যাসমূহ কোনবোৰ, সেইবিলাক তোমাৰ নিজৰ কথাৰে লিখা বা তেনেকৈ নিজৰ আমি বস্তুখিনি কি হয়, আমি যে এজ এ কিতাপত যেনেকৈ আছে একদম কপি পেষ্ট কৰি চেম টু চেম এজ ইট ইজ লিখি দিম, সেইটো কথা নহয়। আমি কিছুমান বস্তু যদি কিছুমান সমস্যা আমিও দেখিছো যে এনেকৈ আমাৰ এইটো আহিছে, যে সেইটো আমি এতিয়া লিখিব পাৰো তাত। বুজি পাইছে সকলোৱে? ঠিক আছে, এতিয়া জলসিঞ্চন পদ্ধতি উন্নত নহয় বুলি কৈছে আৰু জলসিঞ্চনৰ সুবিধা পৰ্যাপ্ত নহয়। অসমত ধান খেতি বিস্তৃতভাৱে কৰা হয় আৰু কৃষি অৰ্থনীতিত ইয়াৰ গুৰুত্ব অধিক, কিন্তু এই খেতিৰ উন্নতিৰ বাবে আধুনিক কৃষি পদ্ধতিৰ প্ৰয়োগত গুৰুত্ব প্ৰদান কৰা হোৱা নাই বুলি কৈছে। বানপানী আৰু গৰাখহনীয়াৰ দ্বাৰা অসমৰ কৃষি ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যখনৰ মুঠ খেতি কৰা মাটিৰ 25%তকৈও অধিক মাটিৰ বছৰি বানপানীয়ে নষ্ট কৰে। বানপানীটো অসমৰ এটা জ্বলন্ত সমস্যা, যাৰ ফলস্বৰূপে অসমৰ খেতি মাটি, অসমৰ খেতি পথাৰসমূহ কেনেকৈ নষ্ট হয় সেইখিনি কথা আমি সকলোৱে দেখিছো। গতিকে গৰাখহনীয়াৰ ফলত প্ৰতি বছৰে বুজন পৰিমাণৰ সাৰুৱা পলসুৱা মাটি নদীৰ বুকুত জাহ গৈছে। গতিকে এইখিনি আমি ক'ব পাৰো অসমৰ যি জ্বলন্ত সমস্যা, অসমৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত আমি দেখা দিয়া জ্বলন্ত সমস্যা, ইয়াত পৰম্পৰাগত কৃষি পদ্ধতিটো যি সৰু সৰু খণ্ডত বিভক্ত হৈ খেতি কৰা হৈছে, আধুনিক কৃষি সঁজুলিৰ অভাৱ, ঠিক আছে, জলসিঞ্চন ব্যৱস্থা উন্নত নহয়, ধান খেতিটোৱে অকল প্ৰধান খেতি, তাৰ বিকল্প শস্যসমূহৰ খেতি আমি নকৰো। অসমৰ কৃষকসমূহ এতিয়াও এলেহুৱা, গোটেই বছৰটোত এবাৰ ধান খেতি কৰি গোটেই বছৰটোলে বহি থাকে। গতিকে সেই তেনেকৈ কৰিলে আমাৰ অসমৰ অৰ্থনৈতিক উন্নয়ন কেনেকৈ হ'ব? অসমৰ অৰ্থনৈতিক উন্নয়ন হ'লে যিসমূহ আমি মীন পালনৰ ক্ষেত্ৰত, ঠিক আছে, তৈল ক্ষেত্ৰত আৰু যদি আমি উন্নতি কৰিব পাৰো, এই বস্তুসমূহৰ ক্ষেত্ৰত আমি আৰু অধিক মনোনিৱেশ কৰিব লাগিব। ঠিক আছে, ইয়াৰ লগতে বানপানীৰ কথা আমি উল্লেখ কৰিলো, গৰাখহনীয়াৰ কথা উল্লেখ কৰিছো, এই বস্তুখিনিও কি কৰে, অসমৰ খেতিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে বুলি আমি ক'ব পাৰো। ঠিক আছে, আৰু কিছুমান কাৰক আছে, যেনে খৰাং বতৰৰ বাবে ক্ষতিগ্ৰস্ত হোৱা কৃষি কাৰ্যৰ লগতে কৃষকসকলক সুৰক্ষা দিবলৈ কৃষি পৰিকল্পনাৰ অভাৱ হয়, শস্যৰ সুৰক্ষা ব্যৱস্থা, শস্য চপোৱাৰ পদ্ধতি উন্নত নহয়, শস্য বিশেষকৈ খাদ্য শস্যৰ সুবিধা অতি সীমিত হয়, কৃষকে উৎপন্ন কৰা শস্যৰ উচিত মূল্য কৃষকে প্ৰত্যক্ষভাৱে লাভ কৰিব নোৱাৰে। ঠিক আছে, এতিয়া সেই বস্তুটো একদম প্ৰেক্টিকেল উদাহৰণ এটা ল'ব পাৰো। আমাৰ অসমৰ যদি আমি শাক পাচলিৰ ক্ষেত্ৰত চাওঁ, শাক পাচলিৰ উৎপাদন আটাইতকৈ বেছি ক'ত হয়? খাৰুপেটীয়া। খাৰুপেটীয়াৰ পৰাই আমাৰ অসমৰ বিভিন্ন ঠাইলৈ কি হয়, শাক পাচলিবিলাক আহে। গতিকে সেই তাৰ যিসকল কৃষক, সেই কৃষকসকলে যিটো দামত তেওঁলোকে কৰা শাক পাচলিসমূহ বিকিব লাগে, সেই উচিত মূল্যটো তেওঁলোকে নাপায়, যথেষ্ট কম দামত তেওঁলোকে শাক পাচলিসমূহ বিকি দিবলগীয়া হয়। যাৰ ফলস্বৰূপে অসমৰ যেতিয়ালৈকে, কাৰণ যিহেতু আমি কৈ আছো যে অসমৰ ইকনমিটো কৃষিৰ ওপৰত নিৰ্ভৰশীল, কিন্তু অসমৰ যদি কৃষি ক্ষেত্ৰখনেই উন্নত নহয়, তেতিয়াহ'লে কেনেকৈ অসমৰ অৰ্থনৈতিক উন্নয়ন হ'ব? বুজি পাইছে? গতিকে সেইকাৰণে এই পইণ্টটো আমাক ইয়াত ইম্পৰ্টেণ্ট কৈছে
তাৰ পাছত কৃষকসকলে উন্নত মানৰ বীজ প্ৰয়োগীয় সাৰ মানে সেইটোৱে উপযুক্ত শিক্ষাৰ অভাৱ, ঠিক আছে, উপযুক্ত যি প্ৰয়োগিক যিটো শিক্ষা কৃষি কৰিবৰ কাৰণে যিখিনি আমাক শিক্ষাৰ প্ৰয়োজন হয় সেই শিক্ষাৰ খিনি কিন্তু এজন কৃষকৰ ওচৰত আমি দেখিবলৈ নাপাওঁ, ঠিক আছে। ভিতৰুৱা কৃষি অঞ্চল আৰু নগৰ চহৰ বজাৰৰ মাজত উন্নত যাতায়াত আৰু পৰিবহন ব্যৱস্থাৰ অভাৱ, কৃষি খণ্ড আৰু কৃষিভিত্তিক উদ্যোগ খণ্ড সমান্তৰালভাৱে আগবঢ়া নাই, কৃষি যান্ত্ৰিকৰণৰ ক্ষেত্ৰত তুলনামূলকভাৱে কম খৰচী বিজুলী শক্তি ব্যৱহাৰ তেনেই সীমিত হৈ আছে আৰু কৃষি খণ্ডৰ উন্নতিৰ বাবে ৰাজ্যখনৰ যিটো সামগ্ৰিক আন্তঃগাঁথনি সেই আন্তঃগাঁথনিটোৰ অভাৱ বুলি কৈছে, ঠিক আছে, সামগ্ৰিক আন্তঃগাঁথনিটো আমাক অভাৱ বুলি কৈছে। গতিকে এই যিসমূহ আমি এতিয়ালৈকে সমস্যা চালো এই সমস্যাসমূহকে আমি অসমৰ অৰ্থনৈতিক সমস্যাৰ এক উল্লেখযোগ্য সমস্যা হিচাপে আমি বিবেচিত কৰিব পাৰোঁ। অকে অকে গতিকে এইখিনিতে আমাৰ চেপ্টাৰটো শেষ হৈছে। চাওক অসমৰ ভূগোল, এক ছেকেণ্ড, বহুতখিনি পঢ়াই দিলো আজি। অকে এবাৰ আমি ওৱানছত যিহেতু ৰিভিজন, চাওক অসমৰ ভূগোল পাঠটো কি হয়, ইয়াত বহুতখিনি কথাই আছে, কিন্তু আজিৰ চেপ্টাৰটো কি হৈছিল, এটা ওৱানছত ৰিভিজন আছিলে, গতিকে যিখিনি বস্তু ইম্পৰ্টেণ্ট হয়, যিখিনি বস্তু পঢ়াব লাগে সেই বস্তুখিনিয়ে, কাৰণ আপোনালোকৰ পৰীক্ষা একেবাৰে সমাগত, গতিকে যিখিনি ইম্পৰ্টেণ্ট সেইখিনি বস্তু মই ইয়াত কভাৰ আপ কৰিলো। প্ৰথমতে আমি ইম্পৰ্টেণ্ট যিকেইটা কি পইণ্ট সেইকেইটা চালো, তাৰ পাছত আমি অসমৰ চাৰিসীমাটো চালো, এটা শ্বৰ্ট আকৌ ৰিভিজন লৈ লৈছো, তাৰ পাছতে অসমৰ ভৌগোলিক অৱস্থানটোৰ কথা আমি আলোচনা কৰিলো, ঠিক আছে। অসমৰ মাটিকালিৰ কথা 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ তথ্যসমূহৰ কথা আমি পঢ়িছো প্ৰধানভাৱে। ইয়াৰ পাছতে প্ৰথম শ্ৰেণীৰ নগৰ, দ্বিতীয় শ্ৰেণীৰ নগৰ, জনসংখ্যা, ঠিক আছে, ভাৰতবৰ্ষৰ জনসংখ্যাৰ তুলনাত অসমৰ জনসংখ্যা বৃদ্ধি, জন্ম মৃত্যুৰ হাৰ যিটো প্ৰাকৃতিক বৃদ্ধি, তাৰ লগতে আমি যিটো জনপ্ৰব্ৰজন অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ প্ৰধান কাৰণ সেইকেইটা আমি উল্লেখ কৰিলো। জনসংখ্যাৰ বিতৰণৰ কথা পঢ়িলো, জনসংখ্যাৰ ঘনত্বৰ কথা পঢ়িলো, কেনেকৈ 1901 চনত 42 আছিলে প্ৰতি বৰ্গ কিলোমিটাৰ, কিন্তু সি 2011 চনত 398 জনলৈ বৃদ্ধি হৈছিল, সেইটো আমি পঢ়িলো, ঠিক আছে। জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহৰ কথা আমি চালো, জনসংখ্যা বৃদ্ধিৰ কাৰণ মই ইতিমধ্যে উল্লেখ কৰিলো। জনগোষ্ঠী আৰু ভাষিক বৈচিত্ৰ্য, ইয়াত মূলতঃ আমি অষ্ট্ৰিকসকল অসমৰ প্ৰথমটো জনগোষ্ঠী হিচাপে পঢ়িছো, মংগোলীয়সকল, তাৰ পাছতে আমি ককেশীয়সকল, তাৰ পাছতে আমাৰ ইছলাম ধৰ্ম সম্প্ৰদায়ৰ লোকসকল, আহোমসকল, কোচ ৰাজবংশীসকল, চাহ জনগোষ্ঠীৰ লোকসকল, নেপালী লোকসকল, এইসকলৰ কথা আমি পঢ়িলো, ঠিক আছে। তাৰ পাছত অসমৰ পৰিবহন ব্যৱস্থাত অসমৰ স্থলপথৰ কথা পঢ়িলো, পথসমূহ কেনেকৈ 7টা ভাগত ভাগ কৰিছে, ৰেল পৰিবহনৰ কথা, আটাইতকৈ মুখ্য ভূমিকা কৰি থকা উত্তৰ পূব সীমান্ত যিটো ৰেল মণ্ডল মুখ্য কাৰ্যালয় মালিগাঁৱত অৱস্থিত, সেইখিনি কথা আমি পঢ়িলো, ঠিক আছে। আমি জল পৰিবহনৰ ক্ষেত্ৰত জল পৰিবহন ব্যৱস্থাটোৰ কথা পঢ়িলো, ভাৰতবৰ্ষৰ যিটো দ্বিতীয়, ঠিক আছে, জলপথ হিচাপে যিটো ব্ৰহ্মপুত্ৰ নাইপ জলপথ প্ৰায় 891 কিলোমিটাৰ, এই পথটোৰ কথা আমি পঢ়িলো, ঠিক আছে। দুটা সংস্থাৰ কথা পঢ়িলো, তেওঁলোকৰ প্ৰধান দায়িত্ব, বিমান পৰিবহনৰ কথা পঢ়িলো, অসমৰ 7টা বিমান বন্দৰ, ঠিক আছে। তাৰপাছত এই মৃত্তিকাসমূহ কেনেকৈ 4টা মৃত্তিকাই অসমৰ গোটেই ভূমিৰ গুণাগুণটো নিৰ্ভৰ কৰে, প্ৰথমতে নদী সমভূমি, পলসুৱা মৃত্তিকা, গিৰিপথ মৃত্তিকা, পাৰ্বত্য মৃত্তিকা বা পাহাৰীয়া মৃত্তিকা, কংগৰ মৃত্তিকা, সেইকেইটা আমি পঢ়িলো, ঠিক আছে। ইয়াৰ পাছত অসমৰ অৰণ্যসমূহৰ ভাগ, ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য, ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্য, নদী কাষৰীয়া অৰণ্য, ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য, ক্ৰান্তীয় শুষ্ক পৰ্ণপাতী অৰণ্য, এইখিনি কথা আমি পঢ়িলো। তাৰ পাছত খনিজ সম্পদসমূহৰ প্ৰধানকৈ কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আৰু চূণশিল, এইকেইটা আমি পঢ়িলো, ঠিক আছে। তাৰ পাছত ঝুম খেতি, এইখিনি বস্তু আমি পঢ়িলো, অসমৰ যি পাহাৰীয়া দুখনকৈ পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু ডিমা হাছাওত কৰা। তাৰ পাছত আমি উদ্যোগসমূহৰ কথা পঢ়িলো, প্ৰধানতঃভাৱে 5টা উদ্যোগ, খনি উদ্যোগ, হস্তশিল্প উদ্যোগ, কৃষিভিত্তিক আৰু আনুষংগিক উদ্যোগ, শক্তি উদ্যোগ আৰু সেৱা খণ্ড উদ্যোগ, এনেকৈ যদি আমি ভাগ কৰি উদ্যোগসমূহৰ কথা আমাৰ আনচাৰটোত লিখো তেতিয়াও খুব বেছি ভাল হয়, ঠিক আছে, মাৰ্কছ কেৰি কৰিবৰ কাৰণে। অকে, তাৰ পাছত আমি সমস্যাসমূহৰ ক্ষেত্ৰত আলোকপাত কৰিলো, গোটেই সমস্যাসমূহৰ কথা আমি পঢ়িলো। গতিকে এইটোৱে আছিলে আপোনালোকৰ অসমৰ ভূগোল পাঠটোৰ এটা ওৱান শ্বট ৰিভিজন। ইতিমধ্যে আমাৰ জিঅ'গ্ৰাফী পাৰ্টটো কমপ্লিট হৈ গৈছে, ইয়াৰ আগত আমি পলিটি পাৰ্টটো কমপ্লিট কৰিছো, তাৰ আগত আমি হিষ্ট্ৰী পাৰ্টটো কমপ্লিট কৰিছো, বাকী থাকিলে আপোনালোকৰ ইকনমিক্সৰ পাৰ্টটো, তাত 2টা চেপ্টাৰ আছে, খুব সম্ভৱতঃ এই 2টা চেপ্টাৰ এটা ভিডিঅ'তে কভাৰ হ'ব এজ এ মাৰাথন টাইপ, সেইখিনি আমি পৰৱৰ্তী সময়ত আপোনালোকক
কেনেকৈ কি হয় সেইখিনি আপোনালোকক আমি অৱগত কৰিম। গতিকে তেতিয়ালৈকে আপোনালোক সকলোৱে ভালকৈ পঢ়া শুনা কৰি থাকক। সদায় কৈয়ে থাকো যে পৰীক্ষা একেবাৰে সমাগত। এই যিখিনি সময় হাতত আছে একেবাৰে ক্ৰুচিয়েল টাইম বুলি আপোনালোকে ধৰি লওক। কাৰণ মেট্ৰিক পৰীক্ষাটোৱে আপোনালোকৰ জীৱনৰ গোটেই আপোনালোকৰ একাডেমিক কেৰিয়াৰটোৰ প্ৰথমডাল জখলাৰ প্ৰথমটো খোজ। গতিকে এই পৰীক্ষাটোত ভালকৈ এটা ভাল ফলাফলেৰে উত্তীৰ্ণ হলে পৰৱৰ্তী সময়ত আমাৰ সেই গ্ৰাফডাল এনেকৈ ওপৰলৈ লৈ যোৱাত খুব বেছি ভাল হয়। সকলোৱে বুজি পাইছে কথাখিনি? গতিকে সেইকাৰণেই কৈছো এই সময়খিনি আপোনালোকে একদম অপব্যয় নকৰিব, ভালকৈ পঢ়া শুনা কৰি থাকক, সকলোৰে ভাল হব। এইখিনিকে কৈ আজিলৈ ইমানেই। পৰৱৰ্তী ক্লাছত পুনৰ লগ পাম। ধন্যবাদ।